মোৰ ফোনটো দেখিছোঁ নমস্কাৰ ফেশ্বনলৈ স্বাগতম জনাইছো সকলোকে আৰু আজি সন্ধিয়াৰ লাইভটো আৰম্ভ কৰিছো মই মিনাক্ষী বৰাই আপোনালোক সকলো আছে কি জানি 12 জনক দেখিলো ইতিমধ্যে আপোনালোকে জনাব যি কয়জন আছে মোক দেখিছেনে কথাবোৰ শুনিছেনে নাই যেহেতু আজিকালি নেটৱৰ্কৰ বহুতেই প্ৰবলেম হয় এই গতিকে ভালকৈ দেখি আছেনে শুনি আছেনে জনাব অনামিকা কি খবৰ বুলি কৈছে মই ভালে আছো মন্দিতা গগৈ শুভ সন্ধিয়া বুলি কৈছে শুভ সন্ধিয়া সেইকাৰণে মকৰা আছে বন্তি অমৃত গুড ইভিনিং ৰৈ আছিলো ধুনীয়া লাগিছে আপোনাক বুলি কৈছে ধন্যবাদ গৰমে খাওঁ 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 খাওঁকে আহিছে গতিকে আহোঁ নাহোঁকে আহিবলগীয়া হয় সদায় মলয়া বৰা শুভ সন্ধিয়া চাবলৈ বহি আছোঁ ধন্যবাদ ক্ষীৰো গোহাঁই হাই বা ভালনে বুলি কৈছে মই ভালেই আছোঁ কিয় চলো এটা আছে ষ্টৰ ৰুমৰ চাবিপাত ইন্দিৰা লিখিছে গুড ইভিনিং মই শ্বেয়াৰ কৰি লওঁ তাৰপিছত আপোনালোকৰ লগত কথা পাতিম আৰু তাৰ লগে লগে দেখুৱাই যাম ধুনীয়া ধুনীয়া মেখেলা চাদৰ গতিকে আপোনালোক সকলোৱে পটাপটকৈ আহি পেলাই আমাৰ লাইভটোৰ লগত যোগ হৈ যাব জয়শ্ৰী নাথ হাই বা গুড ইভিনিং বুলি কৈছে গুড ইভিনিং দীপলিনা লিখিছে দীপলিমা গুড ইভিনিং মই শ্বেয়াৰ কৰি লৈছোঁ প্ৰকাণ্ড গৰম উঠিছে দেখোন ঠাণ্ডা হোৱা নাই নেকি ৰুমটো কেনিবা দৰ্জা খোলা আছে নেকি চাচোন সেইখন দৰ্জা খোলা আছে মাৰি দে চিত্ৰলেখা পেগু গুড ইভিনিং ৰৈ আছোঁ চাবলৈ বুলি কৈছে ধন্যবাদ আপুনি ৰৈ আছে আমাৰ লাইভ চাবলৈ তাৰ বাবে বহুত বেছি ধন্যবাদ ভূপেন ডেকা হাই বুলি কৈছে হাই ভূপেন ডেকা মই শ্বেয়াৰ কৰি লৈছোঁ আপোনালোক যিসকল আহিছে তেওঁলোকক অলপ অলপকৈ শ্বেয়াৰ কৰক যিহেতু আপোনালোকে শ্বেয়াৰ কৰিলেহে আপোনালোকৰ দৰে আৰু বহুতে পাব ৰীতামণি বি বৰা লিখিছে গুড ইভিনিং এইকণলৈ গুচি যাওঁ নেকি বাৰু সেইটো সন্মুখতে পাম নহ'লে ইয়াত বহুত গৰম লাগে তাকে আকৌ ষ্টেণ্ড সলাব লাগিব কিবা সলাব লাগিব হা হা নহয় নহয় এই ছেটিংছটো এফালে ঘূৰাই দিলে মই এইকণতো ৰৈ গ'লে হ'ল বুজা নাই সেই ফেনখন ঘূৰাই দিছোঁ অকণমান সেইটো ৰুমত 15 জনক শ্বেয়াৰ কৰিলে আহিয়ে বহুত ধন্যবাদ আপুনি 15 জনক আহিয়ে শ্বেয়াৰ কৰি দিছে বহুত বেছি ধন্যবাদ মলয়া বৰা যোগিতা বৰ্মন শ্বেয়াৰ কৰিছে বুলি কৈছে ধন্যবাদ বা সিদিনা দাদাৰ গান আৰু আপোনাৰ কবিতা বহুত ভাল লাগিল যোৱাকালিহে চাবলৈ পালে হয় সময়ৰ কেতিয়াবা নাটনি হৈ যায় সেইকাৰণে দেৰিকৈ চাবলৈ পায় আজিও হয়তো নিশা 8-9 মান বজাত এবাৰ লাইভ আহিব পাৰে যিহেতু আমাৰ ডাঙৰটো আহিছে গতিকে ৰাতি নিশা ভাগলৈ এবাৰ আহিব পাৰে মানে জলসা বহুৱাব পাৰে আৰু জলসা যদি বহুৱাই মই লাইভ কৰিম মাৰ লগত লাইভ চাই আছোঁ ইমান ধুনীয়া বুলি কৈছে আপোনাক মায়ে বহুত মৰম লগা বুলি কৈছে ধন্যবাদ বন্দনা গাথাৰ বহুত বেছি ধন্যবাদ মালৈ বহুত বেছি শ্ৰদ্ধা আৰু আশীৰ্বাদ কৰিব মা যাতে মই আগুৱাই যাব পাৰোঁ অনাগত দিনত দৈতী হাজৰিকা বা গুড ইভিনিং মাকফুজা যোৰহাট হাই ধুনীয়া লাগিছে আপোনাক বুলি কৈছে ধন্যবাদ আপুনি ধুনীয়া লাগিছে বুলি কৈছে তাৰ বাবে বহুত বেছি ধন্যবাদ আজি মই লৈ আহিছোঁ আপোনালোকলৈ মাত্ৰ আজিৰ বাবে 5,500 টকাত পিয়ৰ পাটৰ যোৰা 5,500 টকাত পিয়ৰ পাটৰ যোৰা নুনি কটনৰ যোৰা 1,800 টকাত এনেকৈ অফাৰ প্ৰাইজত কেইটামান যোৰা লৈ আহিছোঁ যদি আপোনালোকে ল'ম বুলি ভাবে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ কেপশ্যনত আমাৰ হোৱাটছআপ নম্বৰ দিয়া থাকে তাতে চেণ্ড কৰিব ভাল লগা কাপোৰ যোৰা নিহাৰিকা লিখিছে গুড ইভিনিং ইউ লুকিং চ' বিউটিফুল ধন্যবাদ পিন্ধাযোৰ কি কাপোৰ পিন্ধাযোৰ টচ মুগাৰ কাপোৰ পিন্ধাযোৰ টচ মুগাৰ উকা যোৰা বহুত মোৰ এটা এনেকুৱা যোৰা পিন্ধিবলৈ মন আছিলে এনেকৈ ধুনীয়াকৈ আঁচলটো দহি গাঁঠি পেলাই মই লৈছোঁ নিজৰ কাৰণে যিহেতু মোৰ এনেকুৱা যোৰা মোৰ লগত নাছিলে গতিকে এনেকুৱা যোৰা এটা মই নিজৰ কাৰণে লৈছোঁ
গুড ইভিনিং খুব ধুনীয়া লাগিছে আজি আপোনাক বুলি কৈছে ধন্যবাদ বহুত বেছি ধন্যবাদ ধুনীয়া লাগিছে বুলি কৈছে তাৰ বাবে বহুত বেছি ধন্যবাদ হ'ব সেইটো ৰাখ পিছত শ্বেয়াৰ কৰিম ৰুমাল এখনো আজি দৰকাৰ হৈছে লাইভত শ্যামলীয়ে লিখিছে আজি আহি গ'লো হয় ধন্যবাদ নিৰ্মলা লিখিছে হাই হাই হেল্ল' স্বাগতম সকলোকে মই এতিয়া পলম নকৰোঁ নুনি কটনৰ যোৰা দেখুৱাই দিওঁ ফাৰ্ষ্টতে বহুত বেছি ধুনীয়া হয় নুনি কটনৰ যোৰা মোৰ এইকণত কাপোৰ থ'ব জেগাটো নাইকিয়া হৈ গ'ল যে দিগদাৰ হৈ গৈছে নুনি কটনৰ যোৰা যেনেকুৱা আপোনালোকে কালাৰটো দেখি আছে সেম টু সেম তেনেকুৱাই হয় ধুনীয়াকৈ দেখি আছেনে নাই জনাবচোন চিম্পুলত বহুত ভাল লাগিছে বুলি কৈছে ধন্যবাদ ধুনীয়াকৈ দেখি আছেনে নাই জনাবচোন এনেদৰে আচলত আছে ফুল গালৈ আছে এনেদৰে ক্লিয়াৰকৈ দেখিছেনে নাই জনাব বহুত বেছি ধুনীয়া সাইড পাৰি এইকেইটা এটো আছে আচলটো গালৈ আছে এনেদৰে বুটা মই গাত লৈ পেলাই এবাৰ দূৰলৈ গৈ দেখুৱাই দিম দহি গুটাখিনি ভাল লাগিছে বা ধন্যবাদ আপোনাৰ টচ মুগাযোৰ কিমান প্ৰাইচ 5000 5000 টকা মই পিন্ধি থকা উকা টচ মুগাযোৰাটো 5000ত আপোনালোকে ক্ৰয় কৰিব পাৰিব কি হৈছে কিবা প্ৰব্লেম হৈছে মোবাইল দুটা চলি আছে এটা ডাবল মাত আহি আছে ইয়াতে তো চলি থাকিব পাৰে লৈ যাচোন এটা আছে ন তাই লৈ গৈছে চা ডাবল মাত আহি আছে আচ্ছা ক্লিয়াৰ অহা নাই নেকি জনাবচোন ধন্যবাদ নুনি কটনৰ যোৰা এটো আছে আচলটো চাওক আৰু গালৈ আছে এনেদৰে বুটা তাৰ পিছতে থাকিব এখন থাকিব মেখেলাখন চাওক বহুত বেছি ধুনীয়া হয় ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব নুনি কটনৰ বহুত ধুনীয়া কোৱালিটিৰ এটা যোৰা আৰু এটো আছে ব্লাউজৰ পিছটো এই যোৰাটো আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব মাত্ৰ 1900 টকা মাত্ৰ 1900 টকাত এই যোৰাটো ক্ৰয় কৰিব পাৰিব ভাল লাগিলে ধুনীয়াকৈ স্ক্ৰিনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব মই ব্লাউজটো ওচৰৰ পৰা দেখুৱাই দিছোঁ চাওক এনেদৰে গুণাৰ এটা ডিজাইন থাকিব আৰু এটা হোৱাইটত থাকিব বহুত বেছি ধুনীয়া হয় ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব চাদৰ মেখেলা ব্লাউজৰ পিছ সাইড পাৰি সকলোবোৰ থাকিব মাত্ৰ আপোনালোকে ধুনীয়াকৈ স্ক্ৰিনশ্বটটো ল'ব লৈ পেলাই হোৱাটছআপ কৰিব ইয়াৰে দিকটো আছে মেৰুন কালাৰ আৰু বানিটো আছে গ্ৰীন কালাৰৰ ডাই কৰা নুনি গতিকে কালাৰটো এবাৰ মেৰুনত আহিব এবাৰ অকণমান চাওক অকণমান ব্লুৰ নিচিনা এটা আহিব যদি ভাল লাগে স্ক্ৰিনশ্বটটো ধুনীয়াকৈ লৈ লওক লৈ পেলাই হোৱাটছআপ কৰিব ৰাখি দিছোঁ ইয়াৰ পিছত এটা দেখুৱাইছোঁ 1900 টকাতে এটো যোৰা বহুত বেছি ধুনীয়া এটো যোৰা 1900 টকাতে আপোনালোকে ক্ৰয় কৰিব পাৰিব ভাল লাগিলে ধুনীয়াকৈ স্ক্ৰিনশ্বটটো লওক এচি কটন দেখুৱাম এচি কটন আছে কেজুৰমান দেখুৱাম এটো যোৰা ভাল লাগিলে স্ক্ৰিনশ্বটটো ধুনীয়াকৈ লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব গ্ৰীণ কালাৰত আছে নুনি কটনৰ যোৰা দাম আহিছে মাত্ৰ 1900 টকা মাত্ৰ 1900 টকা ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব অলপ ব্লাৰ আহিছে হয় নেটৱৰ্কটো বহুত প্ৰব্লেম হয় সেইকাৰণে ব্লাৰ আহিছে এখন আছে মেখেলাখন চাওক সিম্পল ব্লাউজত এটা বহুত বেছি ধুনীয়া নুনি কটনৰ যোৰাটাৰ কি হৈছে বেট লাগে কি বেট আছে এইকেইটা আছে সাইড পাৰি ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ ল'ব এটো আছে ব্লাউজৰ পিছটো মেখেলা চাদৰ ব্লাউজৰ পিছ সাইড পাৰি সকলোবোৰ আছে আৰু বহুত বেছি আৰামদায়ক হয় নুনি কটন যোৰাবোৰ আপোনালোকে ল'ব পাৰিব একেবাৰে ৰিজনেবল প্ৰাইজত মাত্ৰ 1900 টকা মাত্ৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো ধুনীয়াকৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব মাত্ৰ 1900 টকা এই যোৰাটো আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব মাত্ৰ 1900 টকা এনেদৰে দেখুৱাই থাকোঁতে স্ক্ৰিনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব ধুই দিলে হপুকা হ'ব নেকি ধুই দিলে হপুকা নহয় বাইদেউ যিহেতু মই নুনি কটন পিন্ধিছোঁ আৰু ধুইছোঁ হপুকা এতিয়ালৈকে হোৱা নাই বাইদেউ ব্লেকত চিলভাৰ গুণাৰ নুনি কটন কাপোৰযোৰ পালোঁ বৰ ধুনীয়া ধন্যবাদ আপুনি ধুনীয়া বুলি কৈছে বহুত বেছি ধন্যবাদ তাৰপিছতে এটা যোৰা দেখুৱাইছোঁ স্কাই ব্লু কালাৰত আজি এগৰাকী বাইদেৱে এই যোৰাটো ল'ম বুলি কৈছিলে কিন্তু তেওঁ ফটো বিচাৰি আছে ফটো যিহেতু তোলা হোৱা নাই তেওঁ যদি লাইভটো চাই আছে তেতিয়াহ'লে স্ক্ৰিনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব এনেদৰে আচলত লতা ডিজাইন থাকিব গালৈ এনেদৰে গছ ফুটা থাকিব স্কাই ব্লু কালাৰত আছে এই যোৰাটো আপুনি ল'ব পাৰিব 1900 টকা মাত্ৰ বহুত কমফৰ্টেবল হয় নুনি কটন যোৰাবোৰ আৰু বহুত বেছি ষ্টেণ্ডাৰ্ড হয় যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব এইখন আছে মেখেলাখন আৰু ইয়াৰে আছে সাইড পাৰি আৰু ব্লাউজৰ পিছটো কটনত দিয়া হৈছে যদি আপোনালোকে ল'ম বুলি ভাবে ধুনীয়াকৈ স্ক্ৰিনশ্বটটো লৈ পেলাই হোৱাটছআপ কৰিব
ৰাখি দিছোঁ মেখেলা চাদৰ ব্লাউজৰ পিছ সাইড পাৰি সকলো থাকিব মাত্ৰ 1900 টকাত মাত্ৰ 1900 টকাতে এই জোৰাটো আপোনালোকে ক্ৰয় কৰিব পাৰিব 5000 পাটৰ কাপোৰ আছে যদি কোনোবাই চাম বুলি কয় মই দেখুৱাম যদি কোনো নকয় চাম বুলি তেতিয়া হলে নেদেখুৱাম যিহেতু পাটৰ কাপোৰবোৰ খুলি পেলাই লাইভত দেখুৱাৰ পিছত ভাঁজ কৰোঁতে বহুত বেছি অসুবিধা হয় সেই গতিকে যদি চোৱা মানুহ থাকে লোৱা মানুহ থাকে তেতিয়া দিম গুড ইভিনিং মাম্পু সৰকাৰ লিখিছে গেৰত আছে নে গেৰো পিপি কিমান মই দেখুৱাই আছো যদি গেৰত আছে আপোনালোকে চাব পাৰিব আৰু যদি নাই উপায় নাই তেতিয়া লেভেণ্ডাৰ কালাৰত এটা আছিল নেকি গেৰো এসি কট ওকে নুনি কটন এটো এটা আছে ব্ল্যাক কালাৰত বহুত বেছি ধুনিয়া এটো বহুতে বেছি পছন্দ কৰিছে মই এবাৰ চাই লওঁ অকনমান বহুত বেছি পছন্দ কৰিছিলে যদি আপোনালোকে লম বুলি ভাবে এই জোৰাটো লব পাৰিব এই জোৰাটো মই আজি আপোনালোকক অফাৰ প্ৰাইসত দিছো দাম আছিলে 1670 আজি আপোনালোকে পাব 1550 1550 টকা মাত্ৰ মেখেলা চাদৰ ব্লাউজৰ পিছ সাইড পাৰি সকলো থাকিব আৰু যদি আপোনালোকে এই জোৰাবোৰ ক্যাশ অন ডেলিভাৰীত লম বুলি ভাবে পাটৰ কাপোৰ চাব মই দেখুৱাম পালে ধুনিয়া লাগিছে বুলি কৈছে ধন্যবাদ মিক্স পাট হেভি জোৰাটো ধন্যবাদ যদি এই জোৰাবোৰ আপোনালোকে ক্যাশ অন ডেলিভাৰীত লয় 250 रुपीस আগতে পেমেন্ট কৰিব লাগিব 150 টকা শিপিংত যাব আৰু 100 টো আপোনালোকৰ যেতিয়া মেইন বেলেন্স কৰিব তেতিয়া মেইন বেলেন্সৰ পৰা মাইনাস হ'ব মিক্স পাটৰ ৰেড কালাৰ নাই যদি ভাল লাগিছে জোৰাটোৰ স্ক্ৰিনশ্বটটো ধুনিয়াকৈ লৈ ল'ব লৈ পেলাই WhatsApp কৰিব মাত্ৰ 1550 টকাত বহুত বেছি ধুনিয়া এটা ষ্টেপল কটনৰ জোৰা 1550 টকা আৰু ষ্টেপল কটন জোৰাবোৰ অকনমান চুতে খহটাৰ নিচিনা লাগে কিন্তু যেতিয়া আপোনালোকে সিলাই পেলাই পিন্ধিব তেতিয়া বহুত বেছি ভাল লাগে গৰম কালি বিশেষকৈ গৰম কালি কাৰণ এই জোৰাবোৰে ঘাম শুহি লয় গতিকে আপোনালোকে পিন্ধি পেলাই বহুত বেছি আৰাম পাব যদি ভাল লাগিছে ধুনিয়াকৈ স্ক্ৰিনশ্বটটো লৈ ল'ব লৈ পেলাই WhatsApp কৰিব ৰাখি দিছো তাৰ পিছতে এটা পিওৰ নুনি জোৰা দেখাইছো পিওৰ নুন এডাল কি আহিছে ধৰচোন উতা লাগিছে নে নাটা চিঙিলি যদি তো মই পাক খাই আছো এটো এটা আছে পিওৰ নুনি জোৰা এনেদৰে সৰু সৰুকে মিৰি বুটা আছে এগৰাকী এজোৰাটো বুক কৰিছিলে বাবে মই আপোনালোকক দেখুৱা নাছিলো কিন্তু তেওঁ আজি বুকিং কেনসেল কৰিছে তেনেকে কইলে অকমান অসুবিধা হয় অৱশ্যে হলো উপায় নাই সবৰে সুবিধা বুলি এটা কথা থাকে তেওঁ হয়তো কিবা কাৰণ লব পৰা নাই আজি জনাইছে আৰু এই জোৰাটো যদি আপোনালোকে লম বুলি ভাবে একেটা আছে সাইড পাৰি এখন চাদৰখন চাও পিওৰ নুনিৰ জোৰা 4200 টকা দি এজোৰাটো লব পাৰিব যদি পছন্দ হয় পিওৰ নুনিৰ এই হোৱাইট কালাৰ জোৰাটো আপোনালোকে লব পাৰিব বহুত বেছি ধুনিয়া 4200 টকা মাত্ৰ 4200 টকা দি জোৰাটো লব পাৰিব টস নেকি বুলি কৈছে মই পিনহাজুৰ হয় মই পিনহাজুৰ টস 5000 ত লব পাৰিব মই পিনহা টসৰ জোৰাটো আপোনালোকে 5000 ত লব পাৰিব ৰোমা লিখিছে হাই ধন্যবাদ গুড ইভিনিং যদি ভাল লাগিছে এই জোৰাটো লৈ লব পাৰে আৰু এই জোৰাটো আপোনালোকে ক্ৰয় কৰিব পাৰিব 4200 টকা মেখেলা চাদৰ ব্লাউজৰ পিছ সকলোবোৰ থাকিব এখন আহিছে মেখেলাখন চাও আৰু এটো আছে ব্লাউজৰ পিছটো পছন্দ হলে ধুনিয়াকৈ স্ক্ৰিনশ্বটটো ল'ব লৈ পেলাই WhatsApp কৰিব পিওৰ নুনিৰ জোৰা মোৰ কাপোৰজোৰ চেঞ্জ হৈ আহিল মই অৰ্ডাৰ কৰা জোৰ আছে নে নাই বাৰু গীতামণি আপুনি WhatsAppত মোক মেছেজ কৰিছে ইতিমধ্যে আৰু মইও আপোনাৰ লগত কথা হৈছো আৰু আপুনি অৰ্ডাৰ কৰা জোৰ যদি নাই আপোনাক ৰিফান্ড কৰা হ'ব যি সকলৰ তেনেকৈ ভুলকে যায় বা কিবা ডিফেক্ট হলে আমি ৰিফান্ড লগতে কৰি দিও যেতিয়া আপোনালোকে আমাৰ লগত WhatsAppত কথা হয় আপুনি WhatsAppত মোৰ লগত কথা হল গীতামণি বৰা মম্পু সৰকাৰ সিঙ্গল পাটৰ ৰিহা কিমান হয় সিঙ্গল পাটৰ ৰিহা মোৰ তাত নাই মুনমুন চাহা এখন শাড়ী পাম নেকি এনেকা শাড়ী পাম নেকি হয় মই বুৱাব দিছো শাড়ী খুব সোনকালে শাড়ী আহিব এতিয়া নাই ষ্টকত মই বুৱাব দিছো লক্ষ্মী ৰয় গুড ইভিনিং সাসি মোৰ কাপোৰ 5 জোৰ পঠাইছে নেকি সাসি বৰা আপোনাৰ কাপোৰ 5 জোৰ পঠোৱা হৈ গৈছে ক্যাশ অন ডেলিভাৰী আছিল পঠোৱা হৈ গৈছে দিয়ক এটো যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ ল'ব লৈ প্লে WhatsApp কৰিব আৰু দুটামান কথা মই সকলোকে কবলৈ আছে মই এই কথাখিনি কোন এটো ভাল লাগিলে ধুনিয়াকৈ স্ক্ৰিনশ্বটটো লৈ ল'ব লৈ প্লে WhatsApp কৰিব এতিয়া যেহেতু বাইদেউ সকল সিচুৱেচন বেয়া
সেই গতিকে কাপোৰবোৰ যেতিয়া আমাৰ পৰা ওলাই যায় আজি যদি আমি পঠাওঁ আজিয়ে বুকিং নহয় DTDC যেতিয়া DTDC গাড়ী আহে মেইন ব্ৰাঞ্চৰ পৰা যেতিয়া গাড়ী পঠায় তেতিয়াহে আপোনালোকৰ কাপোৰবোৰ বুকিং হয় আৰু ইয়াৰ পৰা ওলাই যায় গতিকে আপোনালোকে অৰ্ডাৰ দিয়া দিনাই আমি ট্ৰেকিং পঠাব নোৱাৰো যদি আজি আপোনালোকে অৰ্ডাৰ দিলে কাইলৈ গাড়ী আহিয়ে তেতিয়াহ'লে আপোনালোকে লগতে ট্ৰেকিং পাব আৰু 2-3 দিনৰ ভিতৰতে কাপোৰবোৰ ডেলিভাৰ্ড হ'ব কিন্তু আজি যদি বুকিং কৰে কাইলৈ যদি গাড়ী নাহে 3-4 দিনৰ পিছত যদি গাড়ী আহে তেতিয়া আপোনালোকে কাপোৰযোৰ পাওঁতে অকণমান পলম হ'ব যিসকলৰ হেতু ধৈৰ্য আছে তেওঁলোকে কাপোৰ অৰ্ডাৰ কৰিব আৰু যিসকলৰ নাই তেওঁলোকে অকণমান আমাৰ লগত কথা হৈ অৰ্ডাৰ কৰিব অনামিকা কাকুতি লিখিছে আহি গলো কাপোৰ চাবলৈ ধন্যবাদ সংগীতা লিখিছে গুড ইভিনিং বা বেয়া নাপায় যদি আপুনি পিন্ধি থকা কাপোৰযোৰ দেখুৱাম মই বেয়া কিয় পাম মই দেখুৱাবলৈ আহিছোঁ পিন্ধি পেলাই গতিকে মই বেয়া কিয় পাম মোক ভাল লাগিছে বুলি কৈছে ধন্যবাদ এইটো এটা নুনিৰ যোৰা আছে এই নুনিটো কালাৰ কৰা আছে এই যোৰাটো আপোনালোকে 4300 টকাত ক্ৰয় কৰিব পাৰিব 4300 টকা কালাৰ কৰা নুনি কালাৰটো চাওক বহুত বেছি ধুনীয়া আৰু বুটা আছে এটা সিলভাৰ এটা পিওৰ এৰি সূতাৰ এইটো বুটা আৰু এইটো আছে সিলভাৰ বহুত বেছি ধুনীয়া যদি লম বুলি ভাবে ধুনীয়াকৈ স্ক্ৰিনশ্বট লওক একেটা সাইড পাৰি মেখেলা আৰু ব্লাউজৰ পিস দেখুৱাই দিছো এখন আছে মেখেলাখন চাওক এখন মেখেলাখন আৰু এইটো আছে ব্লাউজৰ পিস পিওৰ নুনি সূতাৰ যোৰা আৰু এই নুনি সূতাখিনি কালাৰ কৰি দিয়া হৈছে গুড ইভিনিং বা ভাল লাগিছে কাপোৰবোৰি খুবেই ধুনীয়া ধন্যবাদ আপোনাক ধুনীয়া লাগিছে বুলি কৈছে ধন্যবাদ যদি পছন্দ হৈছে এই যোৰাটো আপোনালোকে লৈ থব পাৰে মাত্ৰ 4300 টকা দামটো মনত ৰাখি ল'ব 4300 টকা ধুনীয়াকৈ স্ক্ৰিনশ্বটটো লৈ পেলাই হোৱাটছআপ কৰিব 4300 টকাত এই যোৰাটো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব ৰাখি দিছো তাৰ পিছতে আৰু এটা যোৰা দেখুৱাইছো পিওৰ নুনিৰ যোৰা এই যোৰাটো বহুত বেছি ধুনীয়া এই যোৰাটো আপোনালোকে ল'ব পাৰিব 4200 টকাত এনেদৰে চাওকচোন ৰঙা এটা কলা এটা গুডাৰ এটা নীলা এটা এনেকৈ কৰি বুটা দিয়া আছে বহুত বেছি ধুনীয়া আৰু বহুত বেছি ষ্টেণ্ডাৰ্ড হৈছে একেটা আছে সাইড পাৰি আমিনাক্ষী আজি তোমাক বহুত ধুনীয়া লাগিছে আৰু তুমি দেখুৱাই থকা কাপোৰ কেইযোৰ বৰ ধুনীয়া ধন্যবাদ কবিতা নাথ বাইদেউ বহুত বেছি ধন্যবাদ যদি এই যোৰাটো লম বুলি ভাবে ধুনীয়াকৈ স্ক্ৰিনশ্বটটো লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব এইটো আছে চাদৰৰ আঁচলটো গালৈ আছে এনেদৰে সৰু সৰুকৈ গছ বুটা চাওক গালৈ এনেদৰে সৰু সৰুকৈ বুটা আছে যদি পছন্দ হয় স্ক্ৰিনশ্বটটো ধুনীয়াকৈ ল'ব দাম আহিব মই চাই দিছোঁ দামটো 4200 টকা বোধ হয় 4200 টকা 4200 টকাত এই যোৰাটো আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বটটো ধুনীয়াকৈ লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব আৰু সকলোকে এটা কথা জনা আজি নিশা 8-9 মান বজাত পুনৰাই এবাৰ লাইভ আহিম জলচালৈ চন্দ্ৰাৱতী দেৱী সদায় শ্বেয়াৰ কৰোঁ আজিও কৰিছোঁ বহুত বেছি ধন্যবাদ এইটো আছে ব্লাউজৰ পিচটো আৰু সাইড পাৰি ৰাখি দিছোঁ এইটো যোৰা এইটো টানি আছোঁ ষ্টেপল কটনৰ এটা যোৰা দেখুৱাইছো 1200 টকা মাত্ৰ 1200 টকাত এটা খুব ধুনীয়া ষ্টেপল কটনৰ যোৰা এই যোৰাটো আজি আপোনালোকক মই অফাৰ প্ৰাইজত দিছো মাত্ৰ 1070 रुपीस মাত্ৰ 1070 रुपीसত এই যোৰাটো অফাৰ প্ৰাইজত দিছো যি গৰাকে ল'ব ধুনীয়াকৈ স্ক্ৰিনশ্বটটো লৈ ল'ব ষ্টেপল কটনৰ যোৰা 1070 रुपीस মাত্ৰ ওচৰৰ পৰা মই দেখুৱাই দিছো 1070 টকা মাত্ৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব 1070 টকা মাত্ৰ এখন আছে মেখেলাখন চাওক একেটা আছে সাইড পাৰি লগত আছে ব্লাউজৰ পিস 1070 रुपीस only 1070 रुपीस only ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব ৰাখি দিছো 5500 3D not এজো পিওর পাটৰ জোৰা দেখুৱাইছো বাৰ্গেনিং নকৰিব ফিক্স প্ৰাইসৰ আৰু এটা কথা মই জনাইছো কাপোৰবোৰ খুবেই বেছি ধুনীয়া ষ্টক ক্লিয়াৰেন্সৰ কাৰণে আমি কম দামত আপোনালোকক দিবলগীয়া হৈছে সিগ্ৰিনত আছে বহুত বেছি ধুনীয়া এটা আসলত এনেদৰে মগৰ ডিজাইন আছে সব 5500 only 5500 only ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব পাটৰ কাপোৰ কেশ অন ডেলিভাৰী দিয়া নহয় পাটৰ কাপোৰবোৰ কেশ অন ডেলিভাৰী দিয়া নহয় আপোনালোকে আগতীয়াকৈ পেমেন্ট কৰিব লাগিব এনেদৰে সৰু সৰুকৈ পাটৰ লগত এটা মগৰ আছে পিওৰ পাটৰ জোৰা আসলটোত আছে এনেদৰে যেতিয়া আপোনালোকে কাপোৰ এজোৰ লয় তাৰ আগতে পাটৰ কাপোৰ এজোৰ বিষয়ে জানি পেলাই আপোনালোকে অৰ্ডাৰ কৰিব পিংকি গোহাই আপোনাক বৰ ধুনীয়া লাগে বেছিকৈ ভাল লাগে জানে আপুনি হাঁহি থাকে আৰু ফুটটো ডাঙৰকৈ লয় হয়
বহুত ধুনীয়া লাগিছে বুলি কৈছে ধন্যবাদ যদি ভাল লাগিছে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ ল'ব সি গ্ৰীনত আছে আৰু কাপোৰযোৰ পাওঁতে অপেনিং ভিডিঅ' পৰিব কাপোৰযোৰৰ বিষয়ে ভালকৈ জানি পেলাই কাপোৰযোৰ আপোনালোকে অৰ্ডাৰ কৰিব আৰু যোৱাকালি এটা মোৰ লগত ইনচিডেণ্ট হৈছে পাটৰ কাপোৰ এযোৰ 4,000 টকাৰ ল'লে তেওঁ তাৰপিছত লোৱাৰ পিছত তেওঁ অকণমান কিবা প্ৰব্লেম পাইছে তেওঁ বোলে বেলেগ কাপোৰৰ লগত মিলা নাই কিন্তু সেইযোৰ 4,000 টকাৰ পাটৰ কাপোৰ 4,000 টকাৰ পাটৰ কাপোৰ এযোৰ যদি আপুনি এনেকুৱা এযোৰ 6-7,000 টকাৰ বা 10-12,000 পাটৰ কাপোৰ এযোৰৰ লগত কম্পেয়াৰ কৰে আপুনি অকণমান অসুবিধাত পৰিবই হাই মীনাক্ষী অৰ্ডাৰ এটা জোৰা যোৱাকালি পালোঁ ভাল লাগিছে ধন্যবাদ ভানু বৰ্মন ধন্যবাদ ছটা গ্ৰুপত শ্বেয়াৰ কৰিছে ধন্যবাদ মাইনু হালৈ নাইচ বুলি কৈছে ধন্যবাদ যদি পচন্দ হৈছে এই জোৰাটো লৈ লওঁ যিহেতু এই জোৰাটো আপুনি পিছত এইটো দামত নাপাবও পাৰে বা ষ্টকত নাথাকিবও পাৰে মাত্ৰ 5,500 মাত্ৰ 5,500 ষ্টক ক্লিয়াৰেন্স অফাৰ এখন আছে মেখেলাখন 5,500 মাত্ৰ সি গ্ৰীণ কালাৰত আছে মেখেলা চাদৰ ব্লাউজৰ পিছ সাইড পাৰি সকলোবোৰ এটো আছে অফাৰ প্ৰাইজত পিওৰ পাটৰ জোৰা সি গ্ৰীণত আছে পিওৰ পাটৰ জোৰা অফাৰ প্ৰাইজত মাত্ৰ 5,500 স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰিব ৰাখি দিছোঁ মই পিন্ধা কাপোৰযোৰা এবাৰ চাওঁ বুলি কৈছে মই পিন্ধা কাপোৰযোৰ দেখুৱাই দিছোঁ এযোৰ টচ মুগাৰ জোৰা চাওক টচ মুগাৰ জোৰা আচলত মই এনেদৰে ধুনীয়াকৈ দহিখিনি কৰি লৈছোঁ অকণমান আনকমনকৈ কৰিবলৈ চেষ্টা কৰিছোঁ দহিখিনি বহুত বেছি মোৰ কিন্তু ধুনীয়া লাগিছে আৰু ব্লাউজটো এনেদৰে চিম্পুলকৈ মই চিলাই লৈছোঁ মই যিহেতু ওপৰলৈকে ডিঙিটো বেছি পিন্ধোঁ গতিকে এনেকৈ কৰি চিলাই লৈছোঁ এনেকুৱা জোৰা মোৰ ওচৰত নাছিলে এতিয়া মই নিজৰ কাৰণে এটা জোৰা লৈছোঁ আৰু আপোনালোকেও পাব এনেকুৱা ষ্টকত যথেষ্টখিনি আছে যথেষ্টখিনি এনেদৰে উকা পিওৰ টচৰ জোৰা উকা পিওৰ টচৰ জোৰা যথেষ্টখিনি আছে আপোনালোকে ল'ম বুলি কৈ ভাবিলে ধুনীয়াকৈ স্ক্ৰীনশ্বট ল'ব উকা টচৰ জোৰা বা ক'লেও হ'ল আপোনালোকে উকা টচৰ জোৰা ল'ম বুলি 5,000ত আমাৰ পৰা ল'ব পাৰিব ৰাখি দিছোঁ এতিয়া আৰু এটা মই পিওৰ পাটৰ জোৰা দেখাইছোঁ গ্ৰীণ কালাৰ যিসকলে ভাল পায় তেওঁলোকে পাব এইটো জোৰা 5,500ত গ্ৰীণ কালাৰত আছে এইটো জোৰা চাওক 5,500 এনেদৰে বুটা আছে গালৈ এনেদৰে সৰু সৰুকৈ বুটা থাকিব বহুত বেছি ধুনীয়া হয় কাপোৰজোৰা মাত্ৰ 5,500ত পাই আছে ইয়াৰে ব্লাউজটো থাকিব হেভি ব্লাউজত পিওৰ পাটৰ জোৰা দীঘে বানিয়ে পিওৰ পাটৰ জোৰা ৱাও দহি গুড়াটো ধুনীয়া লাগিছে বুলি কৈছে ধন্যবাদ এইকেইটা আছে সাইড পাৰি এখন আছে চাদৰখন ভাল লাগিলে ধুনীয়াকৈ স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব এখন আছে চাদৰখন চাওক তাৰপিছত আছে এইটো ব্লাউজৰ পিছটো এইটো হেভি থাকিব ব্লাউজৰ পিছটো ভাল লাগিলে ধুনীয়াকৈ স্ক্ৰীনশ্বটটো লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব ভাল লাগিলে ধুনীয়াকৈ স্ক্ৰীনশ্বট ল'ব এইটো আছে হেভি ব্লাউজৰ পিছ তাৰপিছতে আছে এখন মেখেলা 5,500 ষ্টক ক্লিয়াৰেন্স অফাৰ পচন্দ হ'লে ধুনীয়াকৈ স্ক্ৰীনশ্বট ল'ব মেখেলা চাদৰ ব্লাউজৰ পিছ সাইড পাৰি সকলোবোৰ থাকিব আৰু যিসকলে ইয়াতে ৰেডি টু ৱেৰ কৰি নিম বুলি ভাবে তেওঁলোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰিব এক্সট্ৰাকৈ পে'মেণ্ট কৰিব আৰু এক্সট্ৰাকৈ আমাক কিছু টাইম দিব তেতিয়া আপোনালোকে ৰেডি টু ৱেৰ কৰি আমাৰ পৰা নিব পাৰিব 5,500 বহুত বেছি ধুনীয়া এটা পিওৰ পাটৰ জোৰা ৰাখি দিছোঁ এতিয়া আৰু এটা মই দেখুৱাইছোঁ এটোতো বহুত বেছি ধুনীয়া কালাৰটো বহুত বেছি মৰম লগা কালাৰ কৰি দিওঁ হয় ৰেডি টু ৱেৰ কৰি দিওঁ ধুনীয়া লাগিছে বুলি কৈছে ধন্যবাদ ৰেডি টু ৱেৰ কৰি দিওঁ এইটো আছে চাওক সি গ্ৰীণ যিটো মোৰ ফেভাৰিট কালাৰ এনেকুৱা কালাৰ মোৰ কাপোৰ নাই ন নাই এনেকুৱা কালাৰ মই এটাও পিন্ধা নাই ফটো প্ৰতিযোগিতা পাতিছে যে অলপ ক'ব নেকি অলপটো তাতে ধুনীয়াকৈ ডিটেইলছটো বুজাই কৈ দিছোঁ হ'লেও জানিব বিচাৰিছে যেতিয়া আকৌ কৈ দিছোঁ আপোনালোকে পাৰিলে ফুল সাইজৰ ফটো এখন দিব আৰু ফটোখনৰ তলত একেলগতে লিখি নিদিব এক্সট্ৰাকৈ নিজৰ নাম আৰু ঘৰটো কোন জায়গাত সেইটো লিখি দিব তাৰপিছতে আপুনি সেই ফটোখন যেতিয়া আমি গ্ৰহণযোগ্য বুলি ভাবিম তেতিয়া আমি আপলোড কৰিম তেতিয়া আপোনালোকে সেই ফটোখন শ্বেয়াৰ কৰিব হে তাতে বাকিখিনি গোটেইখিনি নিৰ্দেশাৱলী দিয়া আছে যদি এজোৰাটো ল'ম বুলি ভাবে 5,500ত ল'ব পাৰিব হেভি ব্লাউজত এটা পিওৰ পাটৰ জোৰা 5,500 টকা মাত্ৰ
মাত্ৰ 5500 টকা ধুনীয়াকৈ স্ক্ৰীনশ্বটটো লৈ পেলাই হোৱাটছআপ কৰিব এইটো আছে ব্লাউজৰ পিচটো তাৰ পিছতে আছে এইখন আছে মেখেলাখন হেভি হয় বহুত বেছি ধুনীয়া স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব দীপা দাসে লিখিছে উকা মিক্স পাট আছে আপোনাৰ কালাৰ কি লাগিব ক'ব ধুনীয়াকৈ স্ক্ৰীনশ্বটটো লৈ 5500 টকাত এই যোৰাটো আমাৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ লওক লৈ পেলাই হোৱাটছআপ কৰিব 5500 টকা ৰাখি দিছোঁ এতিয়া দেখুৱাইছো পাটৰ কাপোৰ আৰু আছে তাৰ মাজে মাজে মই নুনি কটন এচি কটন এইবোৰ দেখুৱাই যাওঁ যেহেতু বহুতে ভাল পায় এইটো এটা আছে নুনি কটনৰ যোৰা বহুত বেছি ধুনীয়া অফাৰ প্ৰাইজত আছে এইটো যোৰা মাত্ৰ 1900 টকা হেভি ব্লাউজত এটা নুনি কটনৰ যোৰা মাত্ৰ 1900 টকা হোৱাটছআপ নাম্বাৰ কোনটো 9101007651 তাৰ পিছতে আছে 9101007651 হেতু হৈছে আমাৰ WhatsApp নাম্বাৰ আৰু তলত যিকেইটা নাম্বাৰ আছে সেইকেইটাত আপোনালোকে কিবা কথা থাকিলে কল কৰিব পাৰিব এখন আছে মেখেলাখন চাওক আৰু এটো আছে ব্লাউজৰ পিছটো হেভি ব্লাউজত এটা নুনি কটনৰ যোৰা 1900 অনলি 1900 অনলি ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব লৈ পেলাই WhatsApp কৰিব 1900ত বহুত বেছি ধুনীয়া এটা নুনি কটনৰ যোৰা আপোনালোকে পাই আছে ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব লৈ পেলাই WhatsApp কৰিব 1900 অনলি ৰাখি দিছো এতিয়া এটা যোৰা দেখুৱাইছো 750 টকা হাত চাই লওঁ এবাৰ দামটো মুখে পকৰ কৰি দিছো 770 টকা 770 টকাত এটা যোৰা চাওক ভাল লাগিলে এটো যোৰা আপোনালোকে ল'ব পাৰে গৰমত পিন্ধিবলৈ বহুত বেছি ধুনীয়া ধুনীয়া কাপোৰ চাই আছো ধন্যবাদ 770 টকা মাত্ৰ পাৰ্পল কালাৰ মেখেলা আৰু চাদৰখন আছে এটো অকনমান ইয়েলো টাইপ যদি ভাল লাগিছে স্ক্ৰীনশ্বট লওক লৈ পেলাই WhatsApp কৰিব এখন আছে মেখেলাখন এখন মেখেলা একেটা সাইড পাৰি লগত আছে ব্লাউজৰ পিস পাৰ্পল কালাৰৰ দাম আহিছে মাত্ৰ 770 টকা ৰাখি দিছো আজি তোমাক বহুত ধুনীয়া লাগিছে কালেকশনবোৰ বহুত ধুনীয়া মিক্স পাটৰ ৰিহাজোৰা দেখুৱাম মই ৰিহাজোৰা উলিয়াই আনিছো বাইদেউ মই মিক্স পাটৰ ৰিহাজোৰা আপোনাৰ বাবে দেখুৱাম মিক্স পাটৰ ৰিহাজোৰা স্কাই ব্লু এটা ইয়াত আছে নে তাত আছে চাচোন উলিয়াই ৰাণী পিংক কালাৰত আছে চাওক ৰাণী পিংক কালাৰত আছে চাদৰখন চৰি অকনমান পাৰ্পল টাইপৰ দে অকনমান পাৰ্পল টাইপত আহিব চাদৰখন তাৰ পিছতে মেখেলা আৰু ব্লাউজৰ পিস আহিব ব্ল্যাক কালার সাইড পাৰি আছে ব্ল্যাক কালার আৰু মেখেলা আৰু ব্লাউজৰ পিস আহিব ব্ল্যাক কালার এই জোড়াটো আপোনালোকে ল'ব পাৰে মেখেলা চাদৰ ব্লাউজৰ পিস সাইড পাৰি সকলো থাকিব এই জোড়াটো ল'ব পাৰিব আপোনালোকে 770 रुपीस 770 रुपीसৰ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব লৈ পেলাই WhatsApp কৰিব উকা পিওর টসৰ প্ৰাইস কৈ দিছো মই 5000 টকা উকা পিওর টসৰ জোড়া 5000 টকা সিঙ্গল মেখেলা 2000 আৰু জোড়া ললে আপোনালোকে মেখেলা চাদৰ ব্লাউজৰ পিস 5000 টকা ল'ব পাৰিব ৰাখি দিছো এতিয়া দেখুৱাইছো সি গ্ৰীন কালাৰত এটা জোড়া সি গ্ৰীনত এটা জোড়া দেখুৱাইছো সা চাদৰখন আছে এখন মেখেলাখন থাকিব ব্ল্যাকত আসলটো থাকিব এনেদৰে যদি ভাল লাগে ধুনীয়াকৈ স্ক্ৰীনশ্বটটো লৈ ল'ব লৈ পেলাই WhatsApp কৰিব এনেদৰে সা এখন আছে চাদৰখন মেখেলা আৰু ব্লাউজৰ পিস দেখুৱাই দিছো গৰমত ঘৰত পিন্ধিবলৈ আপোনালোকে ভাল পাব যিসকল নতুনকৈ বিয়া হৈ আহা তেওঁলোকে এনেকুৱা এজো কাপোৰ দিনৰ ভাগত পিন্ধি থাকিব পাৰিব যেহেতু নতুন কইনা সকলে অকনমান ধুনীয়াকৈ হাজি কাছি থাকিলে ভাল লাগে ঘৰত কিন্তু এই গৰমৰ দিনত আপোনালোকে কি হাজি কাছি থাকিব এনেকুৱা এজো কাপোৰ যদি আপুনি ধুনীয়াকৈ পিন্ধি থাকে ঘৰত বহুত বেছি মৰম লাগিব যদি ভাল লাগে 770 টকাত এনেকুৱা জোড়া ল'ব পাৰিব আমাৰ পৰা স্ক্ৰীনশ্বট লৈ ল'ব মই আজি ফাৰ্স্ট টাইম আপোনাৰ লাইভ জয়েন কৰিছো বহুত বেছি ধন্যবাদ আগলৈ আমাৰ লাইভ ভিডিঅ'বোৰ চাব তেনেকৈ আশা কৰিছো ৰাখি দিছো এটো জোড়া এসি কটনৰ জোড়া 1000ত আছে এসি কটনৰ জোড়া সব আসলত আছে এনেদৰে বুটা 1000 মাত্ৰ ভাল লাগিলে এটো জোড়া ল'ব পাৰি ঘৰত পিন্ধিবলৈ ধুনীয়া স্কুল কলেজ খুলিলে বা তেনেকুৱা অফিস কাছাৰীলৈ যাবলৈ এনেকুৱা জোড়াবোৰ আপোনালোকে ল'ব পাৰে যেহেতু গৰমকালি আপুনি হেভি জোড়া এটা পিন্ধি যোৱাটো সম্ভৱপৰ হৈ নুঠে গতিকে এনেকুৱা জোড়া এটা আপুনি ল'ব পাৰে এখন আছে মেখেলাখন সাইড পাৰি আৰু ব্লাউজৰ পিস ধুনীয়াকৈ স্ক্ৰীনশ্বটটো লৈ ল'ব লৈ পেলাই WhatsApp কৰিব ৰাখি দিছো এটো জোড়া তাৰ পিছতে দেখুৱাইছো
ৰিহাৰ যোৰা মিক্স পাটৰ ৰিহাৰ যোৰা স্কাই ব্লু কালাৰত আছে চাওক ধুনীয়া 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 বৌজনী ধুনীয়া ধুনীয়া কাপোৰ চাবলৈ আহি গ'লোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ প্ৰণীতা বৰুৱা পিয়ৰ মুগা প্লেন যোৰা কিমান হ'ব পিয়ৰ মুগা প্লেন যোৰা 15,000 সামথিং পিয়ৰ যিহেতু মই সিংগল মেখেলাহে এতিয়ালৈকে বেচিছোঁ সেইকাৰণে মই সঠিককৈ দামটো ক'ব নোৱাৰিম শালত সুধি পেলাই আপোনাক ক'ব লাগিব এইটো যোৰা ল'ব লাগিব আপুনি স্কাই ব্লু কালাৰৰ 1450 টকা পছন্দ হ'লে স্ক্ৰীনশ্বট লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব মই পিন্ধাযোৰ ভাল লাগিছে আপোনালোকে ল'ব পাৰে এনেকৈ ধুনীয়া যোৰা এটা আপোনালোকে ইচ্ছা কৰিলে এম্ব্ৰইডাৰী কৰাই ল'ব পাৰে বা উকাকে পিন্ধি পেলাই মই কৰাৰ নিচিনা দহিটো কৰি ল'লে বহুত বেছি ষ্টেণ্ডাৰ্ড লাগিব যদি ভাল লাগিছে এইটো যোৰা আপোনালোকে ল'ব পাৰে দেখুৱাই থকা যোৰাটো স্কাই ব্লু কালাৰত আছে 1450 টকা ধুনীয়াকৈ স্ক্ৰীনশ্বট ল'ব এইকেইটা আছে চাইড পাৰি চাদৰৰ আঁচলটো তাৰপিছতে আছে এখন আছে মেখেলাখন চাওক ধন্যবাদ ধন্যবাদ এখন আছে মেখেলাখন ওচৰৰ পৰা মই দেখুৱাই দিছোঁ চাওক ওচৰৰ পৰা মেখেলাখন দেখুৱাই দিছোঁ তাৰপিছতে ইয়াৰে ব্লাউজৰ পিচটো আছে এইটো এনেদৰে পাৰি তিনিটা থাকি পেলাই ব্লাউজৰ পিচটো থাকিব ডিজাইনটো এনেদৰে হাতত পৰিব বা আপোনালোকে বেলেগ টাইপতো অকণ ডিজাইনটো দিব পাৰে যদি ইয়াত কুচ দি হাতত এনেকৈ এইকেইটা লগাই দিয়ে বহুত বেছি ধুনীয়া লাগিব যোৰাটো আৰু যিসকলে ডিপ নেক পিন্ধে আগ চাইডেও ভি নেক দিব পাৰে আৰু পিছ চাইডেও ভি নেক দি পেলাই ব্লাউজটো চিলাব পাৰে যিহেতু কাপোৰযোৰা চিম্পল ব্লাউজটো ডিজাইনত দিলে বহুত বেছি ধুনীয়া লাগিব তাৰপিছত দেখুৱাইছে মিক্স পাটৰ এটা হেভি যোৰা 2500 টকাত এটা মিক্স পাটৰ হেভি যোৰা দেখুৱাইছোঁ এটাই মাত্ৰ যোৰা এভেইলেবল আছে যোৱাকালি লাইভটো দেখুৱাইছিলোঁ যোৱাকালি লাইভটো যিহেতু ক্লিয়াৰকৈ নহ'লে সেই গতিকে যোৱাকালি লাইভত হয়তো বুজিব নোৱাৰিলে সকলোৱে কিন্তু বহুত বেছি ধুনীয়া এইটো বেক চাইড চাওক এনেদৰে এটা এটাকৈ বুটা বচা আছে আৰু সম্পূৰ্ণ হাতে বোৱা যিবোৰ কাপোৰ মই দেখুৱাওঁ হাতে বোৱা কাপোৰ হয় এইটোৰ দাম আছিলে 3500 আপোনালোকে আজি এই যোৰাটো ল'ব পাৰিব মাত্ৰ 2500 টকা ধুনীয়া কালেকশ্যন বুলি কৈছে ধন্যবাদ এইটো আছে আঁচলটো তাৰপিছতে আছে এইকেইটা চাইড পাৰি ভাল লাগিলে স্ক্ৰীনশ্বট ধুনীয়াকৈ লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব আৰু কেতিয়াবা এনেকুৱাও হয় যেতিয়া আপোনালোকে হোৱাটছআপত আমাক মেছেজটো দিয়ে সেই সময়ত হয়তো মই কিবা এটা আন কামতো ব্যস্ত থাকিব পাৰোঁ সময়ত যদি মই মেছেজটো ৰিপ্লাই কৰিব নোৱাৰোঁ তেতিয়া আপোনালোকে অকণমান বুজি পাব যে কিবা ঘৰুৱা কামতো ব্যস্ত থাকিব পাৰে বা মোবাইলটো লগতো নাই তেনেকৈ অকণমান সময় ধৈৰ্য ধৰিব আৰু এটা কথাও হয় একেলগে যদি মই আৰু কাৰোবাৰ এগৰাকীক ৰিপ্লাই কৰি আছোঁ তেতিয়া সমানতে আৰু এগৰাকী কৰিব নোৱাৰি এগৰাকী কৰিহে এগৰাকী কৰিব লাগিব সেইটো বুজি পাব অকণমান মোৰ পৰা লোৱা কাপোৰ ভাল পাইছে ধন্যবাদ আপুনি পিন্ধাযোৰ দাম কিমান 5000 টকা ধুনীয়া ধুনীয়া বুলি কৈছে ধন্যবাদ এখন আছে মেখেলাখন ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব এইটো আছে ব্লাউজৰ পিচ এখন চাদৰখন 2500 টকাতে আগতে দেখুৱা হেভি যোৰাটো আপোনালোকে ল'ব পাৰিব দুৰ্লভ হাজৰিকা লিখিছে ভাল নাই লগাহে কাম নাই হয় মেখেলা চাদৰ যদি আপুনি পিন্ধে তেতিয়া অৱশ্যই ভাল লাগিব এযোৰ পিন্ধিবলৈ চেষ্টা কৰিব তেতিয়া আমাৰ কাপোৰ চাইও আপোনাৰ ভাল লাগিব দুৰ্লভ হাজৰিকা আপুনি পছন্দ কৰকচোন কোনযোৰ আপুনি পিন্ধিলে খুৱাব তেতিয়া আপোনালৈ এযোৰ গিফ্ট হিচাপে আমি পঠাবলৈ চেষ্টা কৰিম বাইদেউ এচি কটন কাপোৰবোৰত কি সূতা বোৱা হয় জনাবনে হয় নিশ্চয় জনাম এচি কটনত থাকে দীঘত থাকে আৰ্টিফিচিয়েল নুনি আৰু বাণীত থাকে কটন গতিকে আৰ্টিফিচিয়েলৰ এ আৰু কটনৰ চি এচি কটন আৰু কাপোৰযোৰ পিন্ধি বহুত বেছি আৰামদায়ক আপোনালোকে এয়াৰ কণ্ডিশ্যন বুলি ভাবিব পাৰি এচিটো চাহা পিগু হেল্ল' বা এযোৰ স্কাই ব্লু ভাল লাগিছে ধন্যবাদ ভাল লাগিছে বুলি কৈছে এইটো যোৰা আপোনালোকে ল'ব পাৰে পছন্দ হ'লে স্ক্ৰীনশ্বট লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব এইখন আছে চাদৰখন এইকেইটা আছে চাইড পাৰি তাৰপিছতে হেভি আছে ব্লাউজৰ পিচ চাওক হেভি ব্লাউজৰ পিচ মেখেলাখন দেখুৱাই দিছোঁ যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব এইখন আছে মেখেলাখন এখন মেখেলাখন 10টা গ্ৰুপত শ্বেয়াৰ কৰিলে বিক্ৰম বৰা বহুত বেছি ধন্যবাদ সদায় ভালে থাকক
10টা গ্ৰুপত আপুনি শ্বেয়াৰ কৰি দিছে বহুত 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 বেছি ধন্যবাদ একে এজন ল'ৰাই আগত হেতু কমেন্ট কৰিলে আৰু আপুনি তলত ইমান ধুনীয়াকৈ লিখিছে বা 10টা গ্ৰুপত শ্বেয়াৰ কৰিছে বহুত বেছি ধন্যবাদ চাওক দুৰ্লভ হাজৰিকা মানসিকতা চাওক আৰু আপোনাৰ মানসিকতা কিমান উন্নত তেওঁ তুলনাত ভাল লাগিছে বুলি কৈছে ধন্যবাদ ৰীতা দত্ত ধুনীয়া লাগিছে বুলি কৈছে ধন্যবাদ এইটো হেভি ব্লাউজত আছে 2300 টকা মিক্স পাটৰ জোৰা ডিজাইনাৰ জোৰা এটা আছে সিলভাৰ বুটা এটা আছে গোল্ডেন বুটা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব 2300 টকা মাত্ৰ 2300 টকাত এই স্কাই ব্লু কালাৰৰ মিক্স পাটৰ জোৰাটো আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ৰাখি দিছো এসি কটনৰ জোৰা এটা দেখুৱাইছো এসি কটনৰ জোৰা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ ল'ব 970 টকা 970 টকাত এসি কটনৰ জোৰা পছন্দ হলে এনেদৰে দেখুৱাই দেখুতে স্ক্ৰিনশ্বট লওক মেখেলা চাদৰ ব্লাউজৰ পিছ সাইড পাৰি সকলো থাকিব 970 টকা মাত্ৰ ধন্যবাদ মৰমী চৌধুৰী ধন্যবাদ তৃষ্ণা লিখিছে ভাল লাগিছে ধন্যবাদ সকলোকে ধন্যবাদ জনাইছো যিসকল আহিছে যদি ভাল লাগিছে এই জোৰাবোৰ আপোনালোকে ল'ব পাৰে স্ক্ৰিনশ্বটটো মাত্ৰ লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব এনেদৰে আছে আচলৰ ফুল 970 টকা তাৰ পিছতে আছে একেটা সাইড পাৰি আসলটো এনেদৰে গৰমত পিন্ধিবলৈ বহুত বেছি আৰামদায়ক হয় এনেকুৱা জোৰাবোৰ এসি কটনৰ জোৰা আৰ্টিফিচিয়েল নুনি আৰু কটনেদি বোৱা জোৰা এখন আছে মেখেলাখন এটো আছে ব্লাউজৰ পিছটো ৰাখি দিছো সুপাৰ কটনৰ এটা জোৰা আছে ৰয়েল ব্লু কালাৰত এই জোৰাটো আপোনালোকে ল'ব পাৰিব চাওক বহুত বেছি ধুনীয়া হয় ওয়াও এটা কৈ বুটাবোৰ বসা আছে চাওক এটা কৈ বহুত বেছি ধুনীয়াকৈ বুটাবোৰ বসা আছে ভাল লাগিলে স্ক্ৰিনশ্বট লওক ৰয়েল ব্লু কালাৰত আছে হোৱাইট কালাৰৰ বুটা কাপোৰখিনি ধুনীয়া লাগিছে মুনু তোমাৰ কাপোৰ বহুত ধুনীয়া প্ৰায় চাই থাকে প্ৰণিতা বৰুৱা হয় ধন্যবাদ গুৱাহাটী খেলিপাৰা থাকো অৰ্ডাৰ কৰিলে কেনেকৈ পাম হয় আপুনি গুৱাহাটীত হওক যতে হওক অসমৰ চুকে কোণে যোন জায়গাতে নাথাকে কেলে ভাল লগা কাপোৰযোৰ দেখুৱাই থাকোতে স্ক্ৰিনশ্বটটো লৈ ল'ব কেপচনত আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া থাকে তাতে সেন্ড কৰিব ভাল লাগিলে আৰু আমি একাউণ্ট নাম্বাৰ দিম আপুনি পেমেন্ট কৰিব ক্যাশ অন ডেলিভাৰী ল'লে আগতে 250 रुपीस পেমেন্ট কৰিব তাৰে 150 रुपीस আমি শিপিং চাৰ্জ কাটি লম বাকিটো আপোনাৰ মেন বেলেন্সৰ পৰা মাইনাস হ'ব ইমান ধুনীয়া আপুনি বুলি কৈছে ধন্যবাদ আপোনাৰ পৰা কাপোৰ ল'ব পৰা নাই কিন্তু লাইফ চাই ভাল লাগে ধন্যবাদ ধুনীয়া লাগিছে বা বুলি কৈছে ধন্যবাদ মিক্স পাটৰ উকাজোৰা আছে নেকি প্ৰাইস কিমান 900 মিক্স পাটৰ উকাজোৰা 900 টকাত পাব মোৰ তাত কেটামান আছে লেভেন্ডাৰ ব্ল্যাক এনেকৈ কৰি কেটামান জোৰা আছে তেনেকৈ ল'ব পাৰিব ক্যাশ অন ডেলিভাৰী মাত্ৰ 150 টকা শিপিং আমি কাটিম আৰু এটা জোৰা 150 টকাকৈ শিপিং চাৰ্জ কাটিম আৰু যেটো আপুনি 250 रुपीस পেমেন্ট কৰে প্ৰথমতে 100 এটা মেন বেলেন্সৰ পৰা মাইনাস কৰি লম বা মিক্স পাট যদি ভাল লাগিছে জোৰাটো আপোনালোকে ল'ব পাৰে ধুনীয়াকৈ স্ক্ৰিনশ্বটটো লৈ ল'ব সুপাৰ কটনৰ জোৰা গুটে গাতে বহুত বেছি ধুনীয়াকৈ ধুলাই পকোৱা সূতাৰে বুটা বসা আছে এখন আছে মেখেলা চাওক এখন মেখেলা ওচৰৰ পৰা মই দেখুৱাই দিছো তেতিয়া বুজিব পাৰিব গৰমত পিন্ধিবলৈ বহুত বেছি ধুনীয়া হয় মিহি টছ মুগা দেখাবচোন বা মিহি টছ আৰু মিক্স টছ একে দেই হেতু এটা ভুল ধাৰণা থাকে সকলোৰে মিক্স টছ আৰু কি লিখিছে এম খনি কৰে দেখিছে লিখিছে মুগা সেট এটা দেখুৱাবচোন ইমানখিনি খাদ্য নাই যে 40-50 হাজাৰ মুগা কাপোৰ এজোৰ মই লাইভত সকলোকে দেখুৱাম ইমানখিনি আমাৰ খাদ্য নাই এটা সেট আনো হেতু সেট আমি যেতিয়া অৰ্ডাৰ পাওঁ তেতিয়াহে আনো আৰু সেই গ্ৰাহক গৰাকীক আমি সমজাই দিওঁ লাইভত দেখুৱাব পৰাকৈ মুগা কাপোৰ আমাৰ ইমানখিনি খাদ্য নাই দাদা ক্ষমা কৰিব সন্ধ্যাৰাণী বৰা লিখিছে মিক্স পাটৰ উকাজোৰা আজি আনা নাই আপুনি কালাৰ ক'ব মই নেক্সট লাইভত দেখুৱাব চেষ্টা কৰিম মিহি টছ আৰু মিক্স টছ একে হয় এই কাৰণে যেহেতু মই চাইছো কোৱালিটি চাইছো এই মিক্স টছটোকে বহুতে মিহি টছ বুলি কয় যদি ভাল লাগিছে জোৰাটো লৈ ল'ব পাৰে বহুত বেছি ধুনীয়া চাওক 1470 টকা সুপাৰ কটনৰ জোৰা
সুপাৰ কটনৰ জোৰা সুপাৰ কটনটো হৈছে এসি কটনৰ দৰে কিন্তু এসি কটনত এটা শাইনিং নাথাকে কিন্তু এই সুপাৰ কটনটোত এটা বহুত বেছি ধুনিয়া শাইনিং থাকে যদি ভাল লাগে আপোনালোকে লৈ থব পাৰে ষ্টেণ্ডাৰ্ড হয় আৰু প্ৰত্যেকটো বুটা সব প্ৰত্যেকটো বুটা হাতেৰে বুলোৱা হয় বহুত বেছি ধুনিয়াকে এটা এটাকে হাতেৰে বুলোৱা হয় ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ লওক লৈ প্লে WhatsApp কৰিব ৰাখি দিছো $1500 গেৰোডিয়া এসি কটনৰ জোৰা 1500 only গেৰোডিয়া এসি কটনৰ জোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লব 1500 টকা মেখেলা চাদৰ ব্লাউজ পিস সাইড পাই সকলো থাকিব যেতিয়া আপোনালোকে সিলাই পেলাই পিন্ধিব কাপোৰ জোৰা বহুত বেছি ষ্টেণ্ডাৰ্ড লাগিব আৰু গৰমতো পিন্ধি বহুত বেছি আৰাম পাব মেখেলা চাদৰ ব্লাউজ পিস সাইড পাই সকলোবোৰ আপোনালোকে পাব এখন আছে মেখেলাখন চাওক এইকেটা আছে সাইড পাৰি লগত আছে ব্লাউজ পিস স্ক্ৰিনশ্বটটো লৈ লব লৈ প্লে WhatsApp কৰিব ৰাখি দিছো পাটৰ কাপোৰ আৰু আছে ন ইয়াত আছে ন এটো আছে ইয়েলো কালাৰ জোৱা কালি লাইভত দেখুৱাইছিলো কোনোবা এগৰাকী লম বুলি কৈছিলে কিন্তু তেওঁকো এতিয়ালৈকে জনোৱা নাই এটো ভাল লাগিলে স্ক্ৰিনশ্বট লৈ লব 1470 টকা গালো এনেদৰে সৰু সৰুকে বুটা আছে আসলত এনেদৰে ডাঙৰকে বুটা থাকিব ডাৰ্ক ইয়েলো কালাৰ টছ জোৰা দেখুৱাবচোন টছৰ জোৰা অৱশ্যে দেখুন টছৰ জোৰা আছিল যে পিওৰ টছৰ জোৰা এই ওপৰত কেৰিবেগত ভৰাই থোৱা আছিল যে ধুনিয়া এটা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ লওক লৈ প্লে WhatsApp কৰিব এসি কটনৰ জোৰা ভাল লাগিলে এনেদৰে দেখুৱাই থাকোঁতে স্ক্ৰিনশ্বটটো লৈ ল'ব লৈ প্লে WhatsApp কৰিব এখন আছে মেখেলাখন এইকেইটা সাইড পাৰি লগত আছে ব্লাউজৰ পিস ৰাখি দিছো বাইদেউ গৰাকীয়ে টছৰ জোৰা সামগ্ৰী কৈছে মই টছৰ জোৰাটো দেখুৱাই দিছো তেওঁ এটো আছে চাও পিওৰ টছৰ জোৰা এৰি খুটা আৰু খুটাৰে বুটা বসা পিওৰ টছৰ জোৰা ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব যদি লম বুলি ভাবে আপোনালোকে স্ক্ৰিনশ্বট লৈ প্লে WhatsApp কৰিব এইকেইটা আছে সাইড পাৰি এখন আছে চাদৰখন বহুত বেছি ধুনিয়া হয় জোৰাটো সব গাত ললে বহুত বেছি ধুনিয়া লাগিব যদি পছন্দ হয় স্ক্ৰিনশ্বটটো ধুনিয়াকৈ লৈ ল'ব হেভি গুটেই গাতে এনেদৰে বুটা দিয়া আছে জাস্ট চাব বহিছো মিক্স পাটৰ উকা সেটৰ দাম কিমান 900 টকা ধুনিয়াকৈ স্ক্ৰিনশ্বট লৈ ল'ব লৈ প্লে WhatsApp কৰিব মেখেলা চাদৰ ব্লাউজৰ পিস সাইড পাৰি সকলোবোৰ থাকিব আৰু কাপোৰজোৰ হেভি গুটেই গাতে সব গুটেই গাতে এনেদৰে বুটা বসা আছে টছৰ জোৰা পিওৰ টছৰ জোৰা 8000 টকা কানফুলিজোৰ ধুনিয়া লাগিছে হয় তাৰ পিছতে আছে এখন আছে মেখেলাখন চাওক এখন মেখেলাখন এটো আছে ব্লাউজৰ পিসটো ধুনিয়াকৈ স্ক্ৰিনশ্বটটো লৈ ল'ব লৈ প্লে WhatsApp কৰিব মুনুবা কাপোৰজোৰ কেশ অন ডেলিভাৰী দিছা নেকি হয় দিছো কাপোৰবোৰ সব কেশ অন ডেলিভাৰীত আপোনালোকে পাব সকলোৱে যেহেতু কেশ অন ডেলিভাৰী বিচাৰি থাকে আপোনালোকে কেশ অন ডেলিভাৰীত সকলোৱে পাব মাত্ৰ আপোনালোক কনফাৰ্ম হৈ ল'ব যে কাপোৰজোৰ আপোনালোকক দিবলৈ যাওঁতে আপোনালোকে ল'বনে নাই হেতু কনফাৰ্ম হৈ লৈ পেলাই আপোনালোকে কেশ অন ডেলিভাৰী আগতীয়াকৈ 250 रुपीस পেমেন্ট কৰি পেলাই ল'ব পাৰিব যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ লওক লৈ প্লে WhatsApp কৰিব এইকেইটা সাইড পাৰি এখন চাদৰখন 8000 পিওৰ টছৰ জোৰা পিংক কালাৰত 1670 रुपीसত পিংক কালাৰত এটা মিক্স পাটৰ জোৰা আছে মিক্স পাটৰ জোৰা এটা জোৱাকালি এগৰাকীয়ে বুক কৰিছিলে তেওঁ জোৰাটো যোনটো বুক কৰিছিলে এটো সোল্ড আউট হৈ গল যদি ইয়াৰ ভিতৰত আজি দেখুৱাৰ ভিতৰত কিবা পছন্দ আছে তেওঁ ল'ব পাৰে আৰু যদি পছন্দ নাই তেতিয়া নেক্সট লাইভত দেখুৱাম বা তেওঁ ফটো শেয়াৰ কৰিম এইকেইটা আছে সাইড পাৰি এই কোনখন সোফাত এটা জোৰা আছিল মিক্স পাটৰ চাবিছো বাহিৰত হ'ল এইটো হ'ল ভাল লাগিলে ধুনিয়াকৈ স্ক্ৰিনশ্বট লৈ ল'ব লৈ প্লে WhatsApp কৰিব পিংক কালাৰত আছে দাম আছে 1670 रुपीस only আসলতে এটো পিংক কালাৰত বহুত বেছি ধুনিয়া পাটৰ নিচিনা কোৱালিটি বহুত বেছি ধুনিয়া হয় ইয়াৰ ব্লাউজটো থাকিব হেভি এনেদৰে হেভি সব তাৰ পিছতে থাকিলে এখন থাকিলে মেখেলা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ ল'ব লৈ প্লে WhatsApp কৰিব পাটৰ বগা জোৰা আছে বাইদেউ পাটৰ বগা জোৰা আছে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ ল'ব লৈ প্লে WhatsApp কৰিব ৰাখি দিছো
এইয়া তাতে আছে চা সেইটো ওলাই আছে সেইটো কি এইটো এটা জোড়া আছে এতিয়া আহিছে আপুনি এইটো এটা আছে 1670 रुपीसৰ মিক্স পাটৰ জোড়া এইটো জোড়া পছন্দ হলে আপোনালোকে ল'ব পাৰে লৈ পেলাই হোৱাটছআপ কৰিব পাৰে কেতিয়াবা আমাৰ ভুল এটা হয় কি যেতিয়া কাপোৰযোৰ আপোনালোকে দেখুৱাই সেম কালাৰত বহুত কাপোৰ থাকে তেতিয়া যেহেতু মই প্ৰত্যেকযোৰ কাপোৰ খুলি খুলি চোৱাটো সম্ভৱপৰ নহয় যিগৰাকীয়ে পেকিং কৰে তেওঁ হয়তো কালাৰটো চাই ফুলটো ইমানকৈ নাচাই তেনেকুৱা কেতিয়াবা হৈ যায় গতিকে সেইখিনি ভুল আমি শুধৰাবলৈ চেষ্টা কৰি আছোঁ যাৰ লগত তেনেকুৱা ভুল হৈছে তেওঁৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ আৰু তেওঁ ৰিফাণ্ড বিচাৰিলে আমি ৰিফাণ্ডটো কৰিবলৈ ৰাজি আছোঁ জয়শ্ৰী চৌধুৰী ঘিচা কাপোৰ আছে নেকি ঘিচা কাপোৰ আছে মই পিন্ধাযোৰ ভাল লাগিছে টছৰ কাপোৰ হয় মই পিন্ধাযোৰ এইকেইটা আছে সাইড পাৰি এখন আছে চাদৰখন তাৰপিছতে মেখেলা আৰু ব্লাউজৰ পিচ এইটো আছে ব্লাউজৰ পিচটো চাওক হেভি আৰু এইখন আছে মেখেলাখন ৰাখি দিছোঁ 1670 টকা মাত্ৰ 1670 টকা এই মিক্স পাটৰ জোৰাবোৰ আপোনালোকে ল'ব পাৰিব 1670 টকা ৰাখি দিছোঁ এতিয়া মই পিয়ৰ পাটৰ আৰু এটা জোৰা আপোনালোকক দেখুৱাই দিছোঁ পিয়ৰ পাটৰ জোৰা এই জোৰাটো বহুত বেছি ধুনীয়া যিগৰাকীয়ে ল'ব তেওঁ বহুত বেছি ভাল পাব কাৰণ কালাৰটো বহুত বেছি ধুনীয়া ষ্টেণ্ডাৰ্ড হয় ধুনীয়াকৈ স্ক্ৰীনশ্বটটো ল'ব যদি ল'ম বুলি ভাবে আঁচলটো আছে চাওক য়েল্লো কালাৰত আঁচলটো য়েল্লো কালাৰত আছে গাটো এনেকুৱা মাত্ৰ 6000ত এই জোৰাটো আপোনালোকে ল'ব পাৰিব অফাৰ প্ৰাইজত আছে আশা কৰিছোঁ অফাৰটো আপোনালোকে গ্ৰহণ কৰিব ভাল লাগিলে ধুনীয়াকৈ স্ক্ৰীনশ্বট লওক আঁচলটো আছে এইটো গালৈ আছে এনেদৰে বুটা আছে চাওক আৰু সাইড পাৰি কিটা আছে এইকিটা য়েল্লো কালাৰত আৰু ইয়াৰে মেখেলা আৰু ব্লাউজৰ পিচটো মই এবাৰ দেখুৱাই দিছোঁ য়েল্লো কালাৰত ব্লাউজৰ পিচ ইয়াৰে ব্লাউজটো আহিব হেভি য়েল্লো কালাৰ হেভিত আহিব গুণাৰে বুটা বসা গোটেই গাতে হেভি বা ডাইডনুনি আছেনে ডাইডনুনি মই আজি উলিয়াই অনা নাই যথেষ্টখিনি ডাইডনুনি কালেকশ্যন আছে যিহেতু মই আজি উলিয়াই অনা নাই নেক্সট লাইভত দেখুৱাব চেষ্টা কৰিম এইটো আছে ব্লাউজৰ পিচটো পিয়ৰ পাটৰ জোৰা 6000 মাত্ৰ যিগৰাকীয়ে ল'ব তেওঁ লাকি হ'ব এইকাৰণে কাৰণ এই জোৰাটো মই দি আছিলোঁ 8500 তাৰপিছত 7500ত দুটামান গ'ল আৰু এইটো লাষ্ট জোৰাটো আছে আজি দেখুৱাব নোৱাৰিম আজি ঘিচা দেখুৱাব নোৱাৰিম আজি যিখিনি উলিয়াই আনিছোঁ সেইখিনি দেখুৱাম নেক্সটত মই ঘিচা দেখুৱাব চেষ্টা কৰিম যদি ভাল লাগিছে এই জোৰাটো আপোনালোকে লৈ ল'ব পাৰে মাত্ৰ 6000ত বহুত বেছি ধুনীয়া পিয়ৰ পাটৰ এটা জোৰা চাওক বহুত বেছি ধুনীয়াকৈ এনেদৰে বুটা দিয়া আছে গুণাৰে আৰু সূতাৰে ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ লওক লৈ পেলাই হোৱাটছআপ কৰিব ৰাখি দিছোঁ স্ক্ৰীনশ্বটটো ল'বলৈ সুবিধা কৰি দিছোঁ তাৰপৰা মই কাপোৰযোৰ ৰাখি দিছোঁ বহুত বেছি ধুনীয়া হয় ভাল লাগিলে এনেদৰে দেখুৱাই থাকোঁতে লৈ লওক স্ক্ৰীনশ্বট ৰাখি দিছোঁ এটা মিক্স পাটৰ জোৰা পিংক কালাৰত দেখুৱাইছোঁ ব্লেক আৰু ৰেডত কাপোৰ লাগিছিলে ব্লেক আৰু ৰেডত কাপোৰ নাইও পাৰবিন ব্লেক আৰু ৰেডত নাই তোমাক বহুত দিন দেখা নাই হয়তো আজিকালি মোৰ লাইভ নোচোৱাও হ'লা শ্বেয়াৰো নকৰা হ'লা বাইদেউ আজি আপোনাক বহুত ধুনীয়া লাগিছে ধন্যবাদ এইটো আছে আঁচলটো চাওক গালৈ আছে এনেদৰে চিলভাৰ এটা গুণাৰ এটা বুটা বসা এটা জোৰা বহুত বেছি ধুনীয়া পচন্দ হ'লে লৈ থ'ব পাৰে চাওক বহুত বেছি ধুনীয়া আৰু ইয়াৰে ব্লাউজৰ পিচটো আছে 1.5 মিটাৰ জোখত 1.5 মিটাৰ জোখত ব্লাউজৰ পিচ আছে 3/4 হাতৰ ধুনীয়াকৈ ব্লাউজ এটা ইমানটো হাতৰ এটা দীঘল হাতৰ ইমান দীঘল হাতৰ এটা 1.5 মিটাৰ ব্লাউজৰ পিচ হৈ যাব চাওক ব্লাউজ এটা দীঘল হাতৰ হৈ যাব হেভি ব্লাউজৰ পিছত দীঘল হাতৰ যেহেতু বহুতে দীঘল হাতৰ বিচাৰে গতিকে তেনেকৈ কৰি আমি বোৱাই আনিছোঁ এখন আছে মেখেলাখন যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰিব কাপোৰবোৰ ধুনীয়া লাগিছে লগতে তোমাকো ধন্যবাদ বাইদেউ বহুত বহুত ধন্যবাদ যদি ভাল লাগিছে এই জোৰাটো ল'ব পাৰে মাত্ৰ 2000 টকা মাত্ৰ দীঘল হাতৰ ব্লাউজৰ পিচ থকা এটা পিংক কালাৰত মিক্স পাটৰ জোৰা 2000 টকা মাত্ৰ ৰাখি দিছোঁ এটা পিংক কালাৰৰ জোৰা দেখুৱাইছোঁ
পিংক কালাৰত এটা বহুত বেছি ধুনীয়া মিক্স পাটৰ যোৰা দেখুৱাইছোঁ 1670 টকা মাত্ৰ পিংক কালাৰত আছে যোৰাটো বেবি পিংক কালাৰ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব বেবি পিংক কালাৰত আছে বহুত বেছি ধুনীয়া যোৰাটো পছন্দ হ'লে স্ক্ৰীনশ্বট লৈ লওক লৈ পেলাই হোৱাটছআপ কৰিব এইকেইটা আছে সাইড পাৰি এখন আছে চাদৰখন চাওক বেবি পিংক কালাৰত আছে এটো আছে হেভি ব্লাউজৰ পিস দাম আহিছে মাত্ৰ 1670 টকা 1670 টকা ধুনীয়াকৈ স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব গুড ইভিনিং অংকিতা গুড ইভিনিং কৈছে হয় দেৰি হ'ল আপোনাৰ ধুনীয়াকৈ স্ক্ৰীনশ্বটটো লৈ পেলাই হোৱাটছআপ কৰিব ৰাখি দিছোঁ মাত্ৰ 1670 টকা এটো এটা বহুত বেছি ধুনীয়া মোৰ বহুত বেছি পছন্দৰ কালাৰ বহুত বেছি পছন্দৰ যোৰা এটো যদি লম বুলি ভাবে 1670 টকা এই যোৰাটো ল'ব পাৰিব ধুনীয়াকৈ স্ক্ৰীনশ্বটটো লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব বহুত বেছি পছন্দৰ হয় আচলটো চাওক বহুত বেছি ধুনীয়াকৈ বুটা বসা আছে গাল এনেদৰে সাইড পাৰি কেটা থাকিব গালৈ আছে এনেদৰে বুটা বহুত বেছি ধুনীয়া হয় গোল্ডেন কালাৰ আৰু অকণমান অৰেঞ্জ কালাৰ টাইপৰ আচলটো তাৰপৰা ইয়াৰে ব্লাউজৰ পিছটো থাকিব অৰেঞ্জ কালাৰত সব ব্লাউজৰ পিস আৰু মেখেলা থাকিব অৰেঞ্জ কালাৰত ব্লাউজৰ পিসটো এনেদৰে অৰেঞ্জ কালাৰ থাকিব হেভি হয় আৰু ওচৰৰ পৰা মই মেখেলাখন দেখুৱাই দিছোঁ মেখেলাৰ কালাৰটো এনেকুৱা বহুত বেছি ধুনীয়া চাওক গোল্ডেন কালাৰ আৰু কালাৰটো কম্বিনেশ্যন চাওক বহুত বেছি ধুনীয়া আপোনালোকে ল'ব পাৰিব 1670 টকা মাত্ৰ 1670 টকা এই যোৰাটো ল'ব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰিব ৰাখি দিছোঁ 5500 ডাইটছৰ যোৰা এটা দেখুৱাইছো ষ্টিল কালাৰত আছে যোৰাটো এটো যোৰা আপোনালোকে ল'ব পাৰে পিওৰ টছত ডাই কৰা এটা যোৰা ছোৱালী পঢ়াও আছো আজি দেৰি হ'ল পঢ়া শুনা ক্ষতি কৰি লাইভ না চাব বাইদেউ যেতিয়া সময় পায় তেতিয়া আপুনি চাব যেহেতু ভাত চাত বনাই সকলো আজৰি হয় সেই সময়ত চাব আৰু যি সকলে এনেকৈ চাবলৈ নাপায় তেওঁলোকে আমাৰ ইউটিউব চেনেলত আমি ভিডিঅ'বোৰ আপলোড কৰি থওঁ তাতো আপোনালোকে চাব পাৰিব 5500 এই যোৰাটো পাব 5500 ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব কেছ অন ডেলিভাৰী সকলো জায়গাতে আপোনালোকে পাব কষ্টুৰিয়ে লিখিছে বাইদেউ আপুনি ক'লেতো বেয়া পাব নিশ্চয় জানো কিন্তু আপোনাক নকৈ নোৱাৰি আপুনি মানুহক খুব বেয়াকৈ কয় পাৰিলে ক'ত কি কৈছে নিজৰ ভিডিঅ'বোৰ চাব মই বুলিয়ে নহয় বহুত আপোনাৰ কথা কয় পাৰিলে আপুনি ধন্যবাদ কষ্টুৰি বহুত বেছি ধন্যবাদ মই জানো কাক কেনেকৈ কথা ক'ব লাগে হেতু মই জানো আপুনি যদি বেয়া পাইছে তেতিয়া আপুনি নাচালে হয় কাক কেনেকৈ কথা ক'ব লাগে মই ভালকৈ জানো জেন কুকুৰ টেন টাঙুন বুলি অসমীয়াত এটা কথা আছে হেতু মই ভালকৈ জানো কষ্টুৰি প্ৰাঞ্জল ফুকন বেয়া পোৱা নাই মই ভালে পাইছো আপুনি কৈ দিছে কাৰণ মই ক'বলৈ এটা সুযোগ পাইছো গতিকে আপোনালোকে যি সকলে এনেকুৱা বিহেভ কৰে তেওঁলোককো তেনেকুৱা বিহেভই মই কৰোঁ যদি ভাল লাগিছে এটো স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব দময়ন্তী মেধিয়া লিখিছে গুড ইভিনিং চেষ্টা কৰিব মই আপোনাৰ লাইভ চাব অহা নাই জাষ্ট আপোনাক কথাষাৰ কোৱাৰ সঠিক টাইম বুলি ভাবি পেলাই আহিছোঁ হয় ধন্যবাদ আপোনাকো মই সঠিক কথাটো কৈ দিলোঁ যে জেন কুকুৰ টেন টাঙুন বুলি অসমীয়াত এটা কথা আছে টিট ফৰ টেট বুলি এটা কথা আছে সেই কথাখিনি মই কি কৰোঁ পাৰ্বিনে লিখিছে ছোৱালীৰ অনলাইন ক্লাছৰ কাৰণে চাব পৰা নাই হয় পিছত চাই ল'বা কোনো কথা নাই গতিকে কষ্টুৰি কথাটো বুজি পাবা কি ক'লোঁ মই জেন কুকুৰ টেন টাঙন সেই কথাটো মনত ৰাখিবা মনত ৰাখি পেলাই মোৰ লগত সমানে আহিব পাৰিবা জুলিয়ে লিখিছে বা আজি কাপোৰযোৰ পালোঁ ধুনীয়া ধন্যবাদ ননী গগৈ লিখিছে গুড ইভিনিং যদি ভাল লাগিছে স্ক্ৰীনশ্বট এটো যোৰা ল'ব 5500 টকা আৰু সকলোকে এটা কথা কওঁ যে মোৰ লগত বহুতে বহুত কৰিলে যিসকলৰ এতিয়া নামো নিচান নাই কিন্তু মই মোৰ জায়গাত অকণমান হ'লেও খালি ঠাই এটুকুৰা উলিয়াই মই মোৰ জায়গাত আজিও খাৰা হৈ আছোঁ এই কাৰণে এই সকলৰ লগত যেহেতু মই সমানে লাগিব পাৰিছোঁ গতিকে মই মোৰ জায়গাত অকণমানকৈ এটা খালি জায়গা উলিয়াই খাৰা হৈ আছোঁ আৰু কাক মই বেয়া ব্যৱহাৰ কৰোঁ কোনে মোক ক'ব পাৰে যিসকলে মোক বেয়া ব্যৱহাৰ কৰে তেওঁলোকে সদায় ক'ব পাৰিব বাইদেউ আপুনি আমাক
বেয়া ব্যৱহাৰ কৰে কিন্তু যিসকলে মোক মানুহ হিচাপে ভাবে তেওঁলোকে কেতিয়াও ক'ব নোৱাৰে যে বাইদেৱে আমাক বেয়া ব্যৱহাৰ কৰে কেতিয়াও নকয় এনেকুৱাও বাইদেউ কিছুমান আছে যি নেকি কাপোৰ এযোৰৰ কথা সুধিবলৈ মোক ফোন কৰি ঘণ্টা মোৰ লগত কথা পাতে তেনেকুৱাও বাইদেউসকল আছে এযোৰ কাপোৰ ল'ম বুলি ল'ব পৰা নাই হয় বাইদেউ যেতিয়া সময় সুবিধা হ'ব তেতিয়া আপুনি কাপোৰযোৰ ল'ব কোনো কথা নাই ভানু কলিতা হোৱাটছআপ নাম্বাৰটো দিব হয় কেপশ্যনত হোৱাটছআপ নাম্বাৰটো দিয়া আছে তাতে আপোনালোকৰ ভাল লগা কাপোৰযোৰ স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰিব অৰেঞ্জ মিক্স পাত ষ্টকত নাই বাইদেউ যেতিয়া আহিব তেতিয়া মই দেখুৱাম এইটো যদি আপোনালোকে ল'ম বুলি ভাবে স্ক্ৰীনশ্বটটো লৈ পেলাই হোৱাটছআপ কৰিব আৰু আমাৰ যিখন ফটো কম্পিটিশ্যন হৈ আছে তাৰ কাৰণে আপোনালোকে ফুল সাইজত পাৰিলে ফুল সাইজত উঠা এখন ফটো ফুল সাইজত উঠা এখন ফটো আমালৈ সেন্ড কৰিব নিজৰ নাম আৰু ঠিকনা দি ৰাণী কালাৰ মিক্স পাত দেখুৱাব ৰাণী কালাৰ ষ্টকত নাই বাইদেউ যেতিয়া আহিব তেতিয়া অৱশ্যই দেখুৱাম নিতুমণি পাইম যদি ভাল লাগিছে এটো জোৰা আপোনালোকে ল'ব পাৰে মাত্ৰ 2000 টকা মাত্ৰ 2000 টকাত এই জোৰাটো ল'ব পাৰে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব উৎপল আছে কৈছে আজি অলপ দেৰি হ'ল হয় আপোনাৰ আজি অলপ দেৰি হ'ল যিহেতু মোৰ যাবৰে হ'ল এজোৰে হয়তো এজোৰ আৰু দুজোৰ মান আছে একেজোৰ দেখুৱাই আজি লাইভৰ পৰা যাম একেটা আছে সাইড পাৰি ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব তাৰ পিছতে আছে এটো আছে ব্লাউজৰ পিসটো চাওক একেটা পাৰি দি পেলাই এটো আছে ব্লাউজৰ পিসটো ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব তাৰ পিছতে আছে এখন মেখেলা ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ ল'ব যদি পছন্দ হয় 2000 টকা ল'ব পাৰিব মিক্স পাটৰ জোৰা স্ক্ৰীনশ্বটটো লৈ পেলাই হোৱাটছআপ কৰিব এখন আছে চাদৰখন চাওক দেখুৱাই থাকোঁতে স্ক্ৰীনশ্বট লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব আশ্চৰ্য হওঁ মই কেতিয়াবা এনেকুৱা কিছুমান মানুহ এই আজি 4 বছৰ হ'ল 4 বছৰ মই অনলাইন কাম কৰি থকা হ'ল এই 4 বছৰ মই এনেকুৱা কিছুমান মানুহ লগ পাইছোঁ যি নেকি নিজৰ অস্তিত্ব নাই যাৰ নেকি নিজৰ অস্তিত্ব নাই তেওঁ আকৌ আনৰ অস্তিত্ব থৰবৰ কৰিবলৈ বিচাৰে কিন্তু শেষত তেওঁলোক এনেকুৱা হ'ব নিজৰ ছাঁটো দেখিবলৈ নাইকিয়া হ'ব তেওঁলোকৰ নিজৰ ছাঁটো বিচাৰি ফুৰিব মোৰ ছাঁটো ক'ত আছিলে তেনেকৈ কৰি বিচাৰি ফুৰিবলগীয়া হ'ব কাৰণ আমি দেখিছোঁ আপুনি দেখিছে আমি একো কৰিব নোৱাৰোঁ আপুনি একো কৰিব নোৱাৰে কিন্তু নেদেখাজনে সদায় তেওঁলোকক দেখি থাকে কাশ্মীৰীয়ে মোৰ লগত ইমানখিনি কৰিলে কিন্তু কাশ্মীৰী অস্তিত্ব আজি ক'ত গতিকে মামু শইকীয়া ধুনীয়া লাগিছে বা বুলি কৈছে ধন্যবাদ এনেকৈ বহুত আহে বহুত যাব কিন্তু এইখিনি অভাৰকাম কৰি যিহেতু মই গৈ আছোঁ আৰু গৈ থাকিম এনেকুৱাবোৰৰ মুখত ভৰি থৈ এনেকুৱাবোৰ যিবোৰে মোক এনেদৰে কথা কয় এনেদৰে হোৱাটছআপত বেয়াকৈ মেছেজ কৰে তেওঁলোকৰ মুখত ভৰি থৈ পেলাই মই আগবাঢ়ি গৈ থাকিম আৰু সদায় চেষ্টা কৰিম সুমি বৰুৱা লিখিছে বাইদেউ মই আপোনাক ইমানকৈ একাউণ্ট নাম্বাৰ বিচাৰিছিলোঁ নিদিলোঁ সৰি ভেৰি সৰি হয়তো কিবা কাৰণত দিবলৈ থাকি গৈছে ক্ষমা কৰিব পল্লৱী দাস হাই বা দেৰি হ'ল আজি মোৰ হয় দেৰি হ'ল মোৰ যাবৰে হ'ল ক্ষমা কৰিব এটো ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব 2000 টকা এজোৰাটোৰ দাম আহিছে 2000 টকা হোৱাইট কালাৰ মিক্স পাট আছে নেকি হোৱাইট কালাৰ মিক্স পাট আছে আজি উলিয়াই আনা নাই নেক্সটটো লাইভত দেখুৱাব চেষ্টা কৰিম মৌচুমী গগৈ দত্ত নেক্সটটো লাইভত দেখুৱাবলৈ চেষ্টা কৰিম এখন আছে চাদৰখন নুনি কটনৰ জোৰা দাম আহিছে 1900 টকা অফাৰ প্ৰাইজত এটো আছে আচলটো গালৈ আছে এনেকৈ বুটা বুটা হাই পৰচা লিখিছে কিছুমান মানুহ থাকে এৰি দিয়ক হয় এৰি দিওঁ কিন্তু সদায় এৰি দিলে কি হয় সদায় যেতিয়া বান্ধোনত গৰু এটা থাকিব যেতিয়া গৰুটো এৰি দিয়া যায় বান্ধোনৰ পৰা তেতিয়া এৰাল চিঙি দৌৰি দৌৰি কাক খুচে কাক মাৰে ঠিক নাই গতিকে সেই এৰালডাল যদি সোনকালে টানি নলওঁ তেতিয়া অসুবিধা আমাৰেই হ'ব যিহেতু মই এই পেজখনৰ গৰাকী বুলি ভাবোঁ এই পেজখন যিহেতু মই চলাই আছোঁ গতিকে পেজখনত কিছুমান এনেকুৱা এৰাল চিঙা আছে গতিকে সেই এৰাল চিঙা গৰাকীক ধৰি ৰখাটো মোৰ দৰকাৰ বহুত দৰকাৰ হৈছে এই সময়ত আৰু ধৰি ৰাখিবলৈ চেষ্টা কৰি আছোঁ যিহেতু এটা শূন্যৰ পৰা মই আৰম্ভ কৰিছোঁ আশা কৰিছোঁ সেই শূন্যটোৰ পিঠিত কেইটামান
1 লাখ হওক 2 লাখ হওক তেনেকৈ কৰি আশা কৰি আছোঁ আৰু সেই আশাটোত যোনে ব্যাঘাত জন্মায় তেতিয়া অকণমান দুখ লাগে। কাপোৰ এযোৰ লোৱাৰ কথা আছিল কিন্তু মোৰ হয় একো কথা নাই যেতিয়া সুবিধা পাব তেতিয়া ল'ব। সকলোৱে লাইভ চালে যে কাপোৰ ল'ব লাগে তেনেকুৱা কোনো কথা নাই। মই সদায় কৈ থাকোঁ, আজিও কৈছোঁ, যেতিয়া সময় সুবিধা মিলে তেতিয়া আপোনালোকে ল'ব। এটা বা আপোনাৰ মুগা কাপোৰ হ'ব নেকি? হয়, আপুনি অৰ্ডাৰ কৰিব তেতিয়া অৱশ্যেই পাব। বাইদেউ নুনি কটন বগা হ'ব নেকি? নুনি কটন বগা মই উলিয়াই নানিলোঁ। নেক্সটটো লাইভলৈ আপোনালোকৰ কমেণ্টসমূহ চাই পেলাই উলিয়াই আনিব চেষ্টা কৰিম। এইবোৰ ভাবি লাভ নাই। হয়, কেতিয়াবা ভাবোঁ যেতিয়া সেই ছোৱালীজনীয়ে কি নাম আছিলে তাই ভনিতা ৰাজবংশীয়ে যেতিয়া মোক ক'লে বস্তা কাপোৰ চোৰ বুলি, খুবেই কান্দিছিলোঁ। খুবেই কান্দিছোঁ সেইদিনা ৰাতিপুৱা, কাকো নোকোৱাকৈ মনে মনে বহুতেই কান্দিছোঁ। কিন্তু কান্দি পেলাই লাভ নাই, কাৰণ এনেকুৱা মানুহ থাকেই। কাৰণ তেওঁৰ এতিয়া কেনেকুৱা হৈছে গতিটো, যি নেকি ঘৰতো চাগে অশান্তি, আনকো মানে পৰতো চাগে অশান্তি, তেওঁ উপায় নাই, কাক মাৰোঁ কাক খুচো লাগি আছে। গতিকে তেওঁ মূৰটো মূৰে ওপৰত উঠাইছে। গতিকে সেইটোকে ভাবি অকণমান সান্তনা লৈছোঁ। কিন্তু তেনেকুৱা মানুহ বহুত পাওঁ লাইভত, বহুতেই পাওঁ। এতিয়া ইয়াত ইমান ধুনীয়াকৈ মিঠাকৈ ক'ব, তাৰপিছত গৈ পেলাই হোৱাটছএপত বহুত বেয়াকৈ কোৱা তেনেকুৱা মানুহ মই পাইছোঁ। আৰু তেওঁলোককো সঠিকভাৱে যেতিয়া মই উত্তৰটো দি দিওঁ তেতিয়া মই বেয়া হৈ যাওঁ। বা আপোনাৰ কাপোৰবোৰ চাই ভাল লাগে বুলি কৈছে, ধন্যবাদ। পলিপাটৰ কাপোৰ দেখুৱাব বা নেক্সট লাইভত দেখুৱাব চেষ্টা কৰিম। মামু শইকীয়া নেক্সট লাইভত দেখুৱাম। মই ভালেই আছোঁ। মই সম্পূৰ্ণ সুস্থ। আজি ফটোশ্বুট কৰিলোঁ, ফটোশ্বুটৰ কাৰণে ওলাই গ'লোঁ, তাৰপৰা আহি চিধা লাইভত বহিছোঁ। গতিকে সম্পূৰ্ণ সুস্থ। বিশেষ অসুবিধাৰ বাবে হিমানী হয়, বহুত দেৰি হ'ল, মই যাবৰে সময়ত আহিছে আজি। যদি ভাল লাগিছে কেছ অন ডেলিভাৰীত এই যোৰাবোৰ ল'ব পাৰিব। মাত্ৰ 250 ৰুপিজ আপোনালোকে আগতীয়াকৈ দিব লাগিব। কাপোৰ লৈয়ে মই গম পাইছোঁ। গতিকে সকলো উত্তৰ নিদিব, সময় অপব্যয় হয়। ভাল লাগিলে স্ক্ৰীনশ্বটটো ধুনীয়াকৈ লৈ ল'ব, লৈ পেলাই হোৱাটছএপ কৰিব। এইকেইটা আছে ছাইড পাৰি, লগত আছে ব্লাউজৰ পিচ। যিসকলে মোৰ পৰা কাপোৰ লয় তেওঁলোকে লৈয়ে থাকে, ল'বলৈ মন নগ'লেও লয়। এইকাৰণে যিহেতু আমি ঘৰুৱা হৈ যাওঁগৈ, যিহেতু তেওঁলোকৰ চাগে এনেকুৱা লাগে বাইদেউগৰাকীয়ে কাপোৰ লৈ দেখুৱাই আছে, আমাৰ নল'লে বেয়া হ'ব, সেই বুলিও চাগে তেওঁলোকে লয়। জোকৰ মুখত চুং দিলোঁ, ঠিকেই। গতিকে তেনেকুৱা হয়, সেই গতিকেও তেওঁলোকে লয়। কিন্তু কেতিয়াবা এনেকুৱা বাইদেউ কেইগৰাকী মানুহ আছে যি কাপোৰযোৰত কুৱেৰি কৰিবলৈ ফোন কৰে, কিন্তু কথা পাতোতে কেতিয়াবা ঘণ্টাও হৈ যায়। তেনেকুৱাও আছে বহুত কেইগৰাকী বাইদেউ। সেইটোৱে কৈছোঁ, কাৰোবাৰ চাব মন নগ'লে হ'ল। মই এনেকুৱাই সেইটোৱে কথা। কাৰোবাৰ চাব আৰু বহুত আহে লাইভত বহুত আহে, কাপোৰ দেখুৱাই বহুতে, দোকান আছে বহুতে, তাৰ পৰা ল'লেই হ'ল। যিসকলে বেয়া পায় আৰু যিসকলে ভাল পায় তেওঁলোকে, মই যিমান যি ক'লোঁ আপোনালোকে যিমান যি ক'লোঁ তেওঁলোকে মোক বিশ্বাস কৰে, মোৰ তালৈ আহিব। আপোনালোকে যিমান যি কৈ থাকক মোৰ তালৈকে আহিব, কাৰণ মোক বিশ্বাস কৰে। গুড ইভিনিং বা, গুড ইভিনিং বুলি কৈছে, ধন্যবাদ। মোৰ ঘৰ ক'ত আছিলে? মোৰ আছিলে নহয়, আছে। বা আপোনাৰ ঘৰ ক'ত আছিলে বুলি কৈছে, কিন্তু আছিলে নহয়, আছে মোৰ ঘৰ হোজাই, নতুন বজাৰ, ৰামপুৰ। ভাল হোৱাটো দেখিব নোৱাৰে। হয়, নাৰীৰ প্ৰধান শত্ৰু, তাতে অসমীয়া নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু। তাতে আমি অসমীয়া মানুহবোৰ এনেও কেঁকুৰা জাতি বুলি কোৱা হয়। অসমীয়াবোৰক এনেও কেঁকুৰা বুলি কোৱা হয়, কাৰণ তেওঁলোকে কেঁকুৰাৰ দৰে চেপি থাকি ভাল পায়, চেপাটো এৰি দিব নিবিচাৰে। ব্লাউজৰ পিচ এটা আছে 800, কি পৰিলে 800ত পিয়ৰ পাটৰ এটা ব্লাউজৰ পিচ আছে। নগাঁৱৰ পৰা কিমান দূৰ? 1 ঘণ্টাৰ বাট। কম দামত এচি কটন আজি নেদেখুৱাওঁ, আজি মোৰ যাবই হ'ল। হয়, উন্নতি, সেইটো এটা মই কথা কওঁ। এইটো আছে ব্লাউজৰ পিচ, এইটো আছে ব্লাউজৰ হাতত পাৰিটো, মাত্ৰ 800। উন্নতিৰ পথত আগুৱাই যাওক বুলি কৈছে। বহুত বেছি ধন্যবাদ। সেইদিনা এটা বাংলাদেশৰ এটা মই লাইভ চালোঁ। লাইভটো মই সদায় প্ৰায়ে বাংলাদেশৰ লাইভবোৰ চাওঁ। চাই পেলাই ইমানেই তেওঁলোকৰ প্ৰতি মই আকৰ্ষিত হওঁ, মই ক'ব নোৱাৰোঁ। আৰু লাইভ প্ৰগ্ৰেমবোৰ যে মই কৰিছিলোঁ, প্ৰথম তেওঁলোকৰ সেই লাইভবোৰ চাইছে। এটা লাইভ চালোঁ, তেতিয়া এগৰাকী মানুহে কৈ আছে, আৰু সেই কথাটো ময়ো ভাবোঁ, আমি কেতিয়া ছাকচেছ হওঁ? টকা পইচা এগাল থাকিলে আমি ছাকচেছ বুলি ক'ব পাৰোঁ জানো? কেতিয়াও নোৱাৰোঁ। আমি ছাকচেছ তেতিয়া হওঁ যেতিয়া আমি
ল'ৰা ছোৱালীকেইটাৰ ওচৰত আমি ভাল মাক এজনী হওঁ, হাজবেণ্ডৰ ওচৰত যেতিয়া আমি ভাল ঘৈণী এজনী হওঁ, শহু শাহুৰৰ ওচৰত যেতিয়া নিজৰ ছোৱালী এজনী হওঁ, মানে বোৱাৰী নহয় ছোৱালী এজনী হওঁ, যেতিয়া মাক দেউতাকৰ ওচৰত ভাল এজনী ছোৱালী হওঁ বা ভাল এটা ল'ৰা হওঁ, তেতিয়া আমি ছাকচেছ। আমাৰ হাতত ঢেৰ টকা পইচা থাকিলে আমি ছাকচেছ কেতিয়াও নহওঁ। গতিকে সেই কথাখিনি মনত ৰাখি মই সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ। কেতিয়াবা সফল হওঁ, কেতিয়াবা বিফল হওঁ, আৰু আশা কৰিছোঁ সেই ক্ষেত্ৰত মই ছাকচেছ এদিন হ'লেও হ'মেই। পিংকি গোহাঁই হয় বা গুড ইভিনিং। মই আপোনাৰ তাত গৈছিলোঁ কাপোৰ কিনিবৰ বাবে, সকলোকে লগ পাই বিৰাট ভাল লাগিল। বান্তি শইকীয়া হয়, ধন্যবাদ। হয় হয়, আমাৰ ঘৰখন ঘৰ, সকলোৱে যি ঘৰ বুলি ক'লে যেনেকুৱা ঘৰ এখন বুজায়, আমাৰখন ঘৰ হয়। কিন্তু আজিকালি কেনেকুৱা হয়, ঘৰ নিবিচাৰে মানুহে, ৰুম বিচাৰে। কিন্তু আমাৰ ৰুম নহয়, আমাৰ ঘৰ হয়। গতিকে ঘৰত থাকি পেলাই যেতিয়া বিজনেছ কৰোঁ, অকণমান সুবিধা থাকে, অকণমান অসুবিধা থাকে। এইটো এটা 1900 টকাত ল'ব পাৰিব, নুনি কটনৰ যোৰা, নুনি কটনৰ যোৰা। এইখন আছে মেখেলাখন, এইকেইটা আছে চাইড পাৰি, এইটো আছে ব্লাউজৰ পিচ। যদি ভাল লাগে ধুনীয়াকৈ স্ক্ৰীনশ্বট ল'ব। আৰু 1 তাৰিখৰ দিনা, 1 আগষ্টৰ দিনা আমাৰ ফেশ্বন হাট আমি অসমীয়া শ্ব'ৰুমটো অপেনিং হ'ব। গতিকে যিসকল ওচৰে পাঁজৰে আছে তেওঁলোক তেতিয়ালৈকে অকণমান আহিবলৈ সাজু হৈ থাকিব, কাৰণ সেইদিনা আমি বহুতখিনি অফাৰত আপোনালোকৰ কাপোৰবোৰ দিম। আৰু আপোনালোক শ্ব'ৰুম শুভাৰম্ভৰ দিনা সকলো যেতিয়া থাকিব, আমাক আশীৰ্বাদ কৰিব, বহুত ভাল লাগিব। হয়, বেয়া পায়, মোৰো বহুত বেয়া লাগে, আৰু মোৰো মন নাযায় এনেকৈ কাৰোবাক ক'বলৈ, কিন্তু ক'বলগীয়া হয় এইকাৰণে যিহেতু মই 0 এটাৰ পৰা এখোজকৈ, তাকো খোজকাঢ়িও নহয়, চুঁচৰি যেতিয়া আগবাঢ়িছোঁ, সেই চুঁচৰোতে কিমান কষ্ট হৈছে সেইটো মই জানো, আৰু আমাৰ ঘৰৰ মানুহে জানে। গতিকে সেই তেনেকৈ যেতিয়া কোনোবাই কথা ক'ব, তেতিয়া মই সহ্য কৰিব নোৱাৰোঁ, আৰু সহ্যৰ সীমা যেতিয়া পাৰ হৈ যায় তেতিয়া হয় গালি বৰষণ। ইনু ৰুণা থাপা, পিনটো গম নাপাওঁ কি ক'লে আপুনি, বা আপোনাৰ চেলাউৰিযোৰ ধুনীয়া, ধন্যবাদ। দুলু মাইনা বা আপোনাক পাৰ্চনেলি লগ পাইছোঁ, কথাবোৰ ধুনীয়া, ধন্যবাদ। যি মই কৈছোঁ নহয়, এইফালে 100 মানুহ থাকক, এইফালে 10টা মানুহ থাকক, এই 10 গৰাকীৰ পাল্লাখন যেতিয়া ওপৰত থাকে, এই 100 মানুহ তলতে থাকক লাগিলে, তেতিয়াও মই ছাকচেছ বুলি ভাবোঁ। কাৰণ এই 100 মানুহে মোক, এই 10টা মানুহে মোক এই 100 মানুহৰ সমান ভাল পায়, সেইটোতে মই ছাকচেছ। গতিকে এনেদৰে বহুত থাকিব, চালে বেৰে কোবোৱা যিবোৰ ৰাস্তাত শুই থাকে ন, বহুতখিনি ৰাস্তাত শুই থাকে ফপৰা কুকুৰ। গতিকে সেই ৰাস্তাত শুই থকা ফপৰা কুকুৰ বহুতখিনি থাকিব, আৰু তেওঁলোকে সময় নাই ভুকিয়ে থাকিব। ৰাস্তা দি গৰু এটা গ'লেও ভুকিব, মানুহ এটা গ'লেও ভুকিব। গতিকে তেনেকুৱা বহুতখিনি পাম। বহুত লেট হ'ল, হয়। আপোনাৰ লাইভ পিছত হ'লেও চাম বা চাব, নিশ্চয়। আজি 9টা বজাত আকৌ এবাৰ লাইভ কৰিম, 9-10টামান বজাত। কাপোৰ লাইভ নহয়, আজি আকৌ গানৰ লাইভেই হ'ব 9-10টামান বজাত। এইখন আছে মেখেলাখন, এইকেইটা আছে চাইড পাৰি, লগত আছে ব্লাউজৰ পিচটো ৰাখি দিছোঁ। এইটো যোৰা 1900 টকা মাত্ৰ। ধন্যবাদ, বহুত বেছি ধন্যবাদ। যিসকলে মোক ভাল পায়, বিশ্বাস কৰে, তেওঁলোক সদায় মোৰ লগত থাকিব, বহুত বেছি ধন্যবাদ। হয়, শেষ হ'বই হ'ল দিয়ক, এইটো এটা আছে নুনি কটনৰ যোৰা। তোমাক ভাল পোৱা মানুহ বহুত আছে ভণ্টি, বেয়া পোৱাবোৰক একাষৰীয়াকৈ থৈ দিয়া, আমি আছোঁ তোমাৰ লগত, আগবাঢ়ি যোৱা। হয় বাইদেউ, সেইটোৱে মই কৈছোঁ, আপোনাৰ যেতিয়া আশীৰ্বাদ মূৰত আছে, মোৰ শিৰত আছে, আৰু এগৰাকী আছে মৌচুমী বাৰ আশীৰ্বাদ মোৰ শিৰত আছে, আৰু তেনেকুৱা বহুতগৰাকী বাইদেউ আছে মোৰ, যিসকলৰ আশীৰ্বাদ মোৰ শিৰত আছে। আৰু সেই আশীৰ্বাদখিনি মই খটুৱাম টকা ঘটোতে নহয়, মই মানুহ হিচাপে যিকেইটা দিন বাচি থাকোঁ, সেই মানুহ হিচাপে আগবাঢ়ি যাওঁতে সেই আশীৰ্বাদখিনি শিৰত ল'বলৈ চেষ্টা কৰিম। অনিন্দিতা বৰা, গুড ইভিনিং। বা আপোনাৰ কাপোৰ ল'ম, নিশ্চয় ল'ব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ ল'ব, লৈ পেলাই হোৱাটছআপ কৰিব। এইখন আছে চাদৰখন, তাৰপিছতে এইখন আছে মেখেলাখন। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব, লৈ পেলাই হোৱাটছআপ কৰিব। তাৰপিছত মলয়া বৰা লিখিছে, চকু চৰহা মানুহৰ কথা বাদ দিয়া, নিজৰ লক্ষ্যত উপনীত হোৱা, তোমাৰ কুশল মংগল কৰিলোঁ। ধন্যবাদ বাইদেউ, ধন্যবাদ। এনেকুৱা মানুহ বহুত পাম। গতিকে এনেকৈ লাইভত কমেণ্ট কৰি, হোৱাটছআপততো দিনে নিশাই শান্তি নিদিয়েই, আৰু লাইভতো আহি পেলাই এনেকৈ কমেণ্ট কৰে, মানে ভাবে আমি এনেকৈ কৈ দিম, মানুহগৰাকী লাইভ নকৰা হ'ব বা কাপোৰ নেবেচা হ'ব, তেনেকৈ ভাবি যায়। গতিকে পালে এতিয়া মজাটো, মই কমেণ্টটো নপঢ়িলোহেঁতেন,
কিন্তু পঢ়ি দিলোঁ এইকাৰণে তেওঁক যাতে আৰু 10 গৰাকীয়ে চিনি পাওক সেইকাৰণে পঢ়ি দিলোঁ। পিংকি গোহাঁই ধন্যবাদ। অনিন্দিতা বা ধুনীয়া লাগিছে বুলি কৈছে, ধন্যবাদ। বিক্ৰম বৰা আৰু 2টা গ্ৰুপত শ্বেয়াৰ কৰি দিলোঁ, বহুত বেছি ধন্যবাদ ভাইটি। সদায় ভালে থাকা আৰু এনেকৈ লাইভত যাতে দেখা পাওঁ। এইকেইটা আছে চাইড পাৰি, এইটো আছে ব্লাউজৰ পিচ, এইখন আছে মেখেলাখন। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব, 1900 টকা। আৰু বহুত কথা ক'লোঁ আজি, যদি বেয়াকৈ ক'লোঁ বাইদেউসকলে ক্ষমা কৰিব, কাৰণ যিসকল চকু চহৰা তেওঁলোকতো থাকিবই। বাইদেউসকলে যদি কিবা টানকৈ ক'লোঁ, আপোনালোকৰ যদি কিবা মনত আঘাত লাগিছে ক্ষমা কৰিব। কিন্তু যাক কৈছোঁ তেওঁ বুজি পাইছে। দেৰি হ'ল বা আজি দেৰি হ'ল। মনটো ভাল হৈ যায় মোৰ লাইভ চালে, হয়। ময়ো মনটো ফ্ৰেছ কৰিবলৈ আহোঁ। কিছুমান এনেদৰে গোবৰে যেতিয়া চাট মাৰি দিয়ে, তেতিয়া গোবৰৰ গোন্ধটো কেনেকুৱা, সেই গোবৰৰ গোন্ধটো যেতিয়া বিয়পি পৰে তেতিয়া লাইভটোত থকাটো অশান্তি হৈ পৰে। গোবৰ চাট মাৰি দিলে গোটেই ৰুমটো কেনেকুৱা গোন্ধাব, যদি গোবৰ এসোপা ছটিয়াই দিয়া যায় গোন্ধটো কেনেকুৱা আহে। গতিকে সেইগৰাকীয়ে গোবৰখিনি ছটিয়াই দিলে, গালে মুখেও তেওঁ এসোপা সানি ল'লে, গতিকে বহুত গোন্ধাই গৈছে, গোটেই লাইভটো গোন্ধাই গৈছে। আপোনাৰ যোনে যি নকওক, আমিবোৰে সদায় আছোঁ আপোনাৰ লগত। ধন্যবাদ, বহুত বেছি ধন্যবাদ। মেইন কথা চবতকৈ ডাঙৰ হৈছে ঘৰখনৰ মানুহখিনি মোৰ লগত আছে। মোৰ হাজবেণ্ড, আমাৰ মা দেউতা, ল'ৰাটো, চব আছে। গোটেইখিনি যেতিয়া মোৰ ঘৰখন যেতিয়া আছে, মানুহৰ ঘৰখন মেইন। আৰু ঘৰখন যেতিয়া নিজৰ আয়ত্তত থাকিব, তেতিয়া বাকী 10টাই যি কৈ থাকিলেও নহ'ব। 10টাই যি কৈ থাকোঁ, 1000 শিলগুটি মাৰিলেও এনেকৈ ধৰি লোৱা মানুহ যিহেতু আছে শিলগুটি গাত নপৰাকৈ, গতিকে আগবাঢ়ি যাম বুলি এদিন আশা কৰিছোঁ। আৰু সকলো ভালে থাকক, সুস্থ থাকক। অহা কাইলৈ পুনৰবাৰ সকলোকে লগ পাম। নমস্কাৰ, শুভ সন্ধিয়া।